Hello everyone, welcome to Aspirants Edesam. Aspirants Edesamৰ এটা নতুন সেশনৰ সৈতে আপোনালোকক স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম ইণ্ডিয়ান ইকনমি আৰু এই টপিকটোত আমাৰ সময় থাকিব প্লেনিং কমিশন, 5 ইয়াৰ প্ল্যান আৰু নীতি আয়োগ। ঠিক আছে, আমি যদি অসমত ক'ব যাওঁ প্লেনিং কমিশন আমি প্লেনিং কমিশন বুলি পঢ়িম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু বৰ্তমান সময়ত পঞ্চবাৰ্ষিক পৰিকল্পনা বা প্লেনিং কমিশনক ৰিপ্লেস কৰি পেলাই যেটো আমাৰ নীতি আয়োগ আহিছে তাৰ বিষয়ে আমি এইটো ক্লাছত ডিটেইলছত ডিসকাস কৰিম। ঠিক আছে, বহুতে কৈ আছিল বহুত দিনৰ পৰা যে ইকনমিক ক্লাছ লাগে আমিও ভাবিছোঁ ইকনমিক ক্লাছবিলাক আনিব লাগে। গতিকে বিভিন্ন সময়ত ডেকাচাৰী ইকনমিৰ MCQৰ দ্বাৰাই হওক বা বিভিন্ন মেথডৰ দ্বাৰাই হওক আপোনালোকক ইকনমিৰ ডাটাবিলাক প্ৰভাইড কৰি আছে। আপোনালোকে আশা কৰোঁ সেই ক্লাছবিলাক চাইছে আৰু মই আজি ডিসকাস কৰিম প্লেনিং কমিশন, 5 ইয়াৰ প্ল্যান আৰু নীতি আয়োগ। গতিকে পলম নকৰাকৈ আৰম্ভ কৰিছোঁ আজিৰ সেশনটো। ওকে, এটা প্লেনিং কমিশননো বাৰু কি? ঠিক আছে, প্ৰথমতে মই আৰম্ভণিতে কৈ লৈছোঁ ইয়াতে মই 0ৰ পৰা আৰম্ভ কৰি পেলাই একদম যিমানলৈকে এক্সামত লাগিব গোটেইখিনি মই শিকাই দিম। ঠিক আছে, যদি আপোনালোকে একো নাজানেও তথাপিও এই ক্লাছটোৰ পৰা সম্পূৰ্ণ নলেজ ল'ব পাৰিব। ঠিক আছে, তো এটা কথাটো হ'ল কি প্লেনিং কমিশননো কি? প্লেনিং কমিশন আমাৰ এনেকুৱা এটা যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল 1947 চনত সেই ভাৰত স্বাধীনৰ আগৰ পৰাই আমাৰ ইকনমিটো ডেভেলপ কৰাৰ কাৰণে বিভিন্ন ব্যৱস্থা হাতত লোৱা দেখা গৈছিল। ঠিক আছে, বিভিন্ন ব্যৱস্থা হাতত লোৱা দেখা গৈছিল। তাৰে ভিতৰত এটা আছিলে আমাৰ প্লেনিং কমিশন অফ ইণ্ডিয়া। ওকে, আমাৰ ইকনমিটো ডেভেলপ কৰিবৰ কাৰণে বা ইকনমিৰ ষ্ট্ৰাকচাৰবিলাক কেনেকুৱা হ'ব, আমি কেনেকৈ সকলোবিলাক আমাৰ পৰিকল্পনা ৰাইজৰ মাজলৈ লৈ যাম। কাৰণ সেইখিনি সময়ত যিহেতু আমাৰ ভাৰত স্বাধীন হৈছে মাত্ৰ 1947 চনত, গতিকে আমাৰ ভাৰত চৰকাৰৰ সকলোবিলাক প্লেনিং সকলোবিলাক প্ৰচেষ্টা ৰাইজৰ মাজলৈ লৈ যোৱাটো ইমান বেছি ইজিও নাছিল। গতিকে সেই টাস্কটোক আমি কেনেকৈ মানে ফেচ কৰিম, গতিকে তেনেকুৱা কিছুমান চিন্তা কৰি এটা কমিশন এখন গঠন কৰা হৈছিলে যাক আমি কওঁ প্লেনিং কমিশন। ঠিক আছে, প্ৰথমতে আমি ক'ব লাগিব এই প্লেনিং কমিশনৰ বিষয়ে। এই প্লেনিং কমিশনে কি কৰিছিলে সেইখিনি সময়ত 5 ইয়াৰ প্লেন যাক আমি অসমীয়াত কওঁ পঞ্চবাৰ্ষিক পৰিকল্পনা। ঠিক আছে, পঞ্চবাৰ্ষিক পৰিকল্পনা মানে চৰকাৰে আপোনালোকৰ প্ৰত্যেক পৰিকল্পনা চৰকাৰে আপোনালোকৰ 5 বছৰৰ মূৰে মূৰে এনেকুৱা কিছুমান পৰিকল্পনা দাঙি ধৰে ৰাইজৰ কাৰণে যিবিলাক আগন্তুক 5 বছৰত ইমপ্লিমেণ্ট কৰা দেখা যায়। ঠিক আছে, তাক আমি কওঁ পঞ্চবাৰ্ষিক পৰিকল্পনা। এতিয়া এই পঞ্চবাৰ্ষিক পৰিকল্পনাটো আপোনালোকৰ 1950 চনৰ পৰা আৰু মানে 1951 চনত আৰম্ভ হৈছিলে। 1951 চনত আৰম্ভ হৈছিলে যেতিয়া প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আমাৰ লঞ্চ কৰা হৈছিলে। তাৰ পৰা আমাৰ এইটো কিমান সময়লৈকে চলি আহিছে 2015 চনলৈকে চলি আহিছিল। আৰু 2015 চনত এইটো ৰিপ্লেচ কোনে কৰিছিলে? নীতি আয়োগ। কাৰণ যেতিয়া আমাৰ মোদী গভৰ্ণমেণ্ট আহিছিলে তেওঁলোকে তেওঁলোকৰ কাম কৰা ষ্টাইলটো অকণমান চেঞ্জ কৰি পেলাই পঞ্চবাৰ্ষিক পৰিকল্পনাটো সলনি কৰি নীতি আয়োগ নাম দিছিলে। এতিয়া ইহঁতৰ কাম কৰা ষ্ট্ৰেটেজিবিলাক কেনেকুৱা ধৰণৰ, কেনেকৈ ডিফাৰেঞ্চ হয় আমি চাওঁ যে পঞ্চবাৰ্ষিক পৰিকল্পনা কনচেপ্টটো এনেকুৱা ধৰণৰ আছিল যে পঞ্চবাৰ্ষিক পৰিকল্পনা আছিলে টপ টু বুটম কনচেপ্ট। ঠিক আছে, টপ টু বুটম কনচেপ্ট মানে চেণ্টাৰত কিবা এটা পৰিকল্পনা চিন্তা কৰিব আৰু সেই পৰিকল্পনাটো গোটেই দেশখনতে বিভিন্ন সৰু সৰু ৰাজ্যবিলাকত ইমপ্লিমেণ্ট হ'ব। ঠিক আছে, কিন্তু যেতিয়া নীতি আয়োগ আহিলে নীতি আয়োগৰ মানে ষ্টাইলটো এনেকুৱা ধৰণৰ যে বটম টু টপ এপ্ৰ'চ, মানে এওঁলোকৰ চিন্তাধাৰাবিলাক নীতি আয়োগৰ লগত শ্বেয়াৰ হ'ব। মই চিম্পলি বুজাই দিছোঁ মই চিম্পলি একদম যিয়ে একো বুজি নাপায় তেওঁলোকে জানাৰ কাৰণে মই এইখিনি কথা কৈছোঁ। যিবিলাকে এডভান্স লেভেলত জানে তেওঁলোকেতো এনেও জানে। ঠিক আছে, গতিকে এই এপ্ৰ'চটো হ'ল বটম টু টপ এপ্ৰ'চ, মানে আমাৰ ষ্টেট লেভেলৰ পৰা যিবিলাক আমাৰ CM বিলাক ইয়াৰে মেম্বাৰ হয়, গতিকে তেওঁলোকে নিজৰ ৰিকুৱাৰমেণ্টবিলাক বা কেনেকুৱা কৰিলে ভাল হয় তেনেকুৱা থিংকিংবিলাক নীতি আয়োগলৈ প্ৰেৰণ কৰে আৰু সেইমতে নীতি আয়োগখন পৰিচালিত হৈ থাকে। গতিকে এইবিলাক আমি ডিটেইলছত পাছত ডিছকাছ কৰিম, আজি নেক্সট শ্লাইডবিলাকত ডিছকাছ কৰিম। গতিকে জাষ্ট মই এটা থুলমূল আইডিয়া দিব ট্ৰাই কৰিছোঁ যে প্লেনিং কমিশন অফ ইণ্ডিয়া বা 5 ইয়াৰ প্লেন আৰু বা নীতি আয়োগ কি বস্তু আচলতে। ঠিক আছে, এতিয়া আপোনালোকৰ ইয়াতে যিবিলাক দেখিবলৈ পাব তাতে সকলোবিলাক এটা এটা আপোনালোকৰ এক্সাম পাৰ্চপেক্টিভত কুৱেশ্যন হ'ব। গতিকে এটা পইণ্টটো আপোনালোকে মিছ নকৰিব। অ'কে, এতিয়া প্ৰথমতে লিখা আছে প্লেনিং কমিশন
এটা নন কনষ্টিটিউশ্যনেল আৰু নন ষ্টেটুটৰী বডি, ঠিক আছে, নন ষ্টেটুটৰী বডি। এতিয়া কথাটো হ'ল কি, নন কনষ্টিটিউশ্যনেল মানে আপোনালোকে জানে যে যিটো বডি কনষ্টিটিউশ্যনত ডাইৰেক্টলি লিখা নাই, আৰু ষ্টেটুটৰী বডি মানে কি, যিবিলাক বডি কিছুমান আইনৰ দ্বাৰা গঠিত হয়, ঠিক আছে, কিছুমান আইনৰ দ্বাৰা গঠিত হয়, সেইবিলাক আমি ষ্টেটুটৰী বডি বুলি কওঁ। কিন্তু প্লেনিং কমিশ্যন অফ ইণ্ডিয়া কনষ্টিটিউশ্যনেল বডিও নহয় আৰু ষ্টেটুটৰী বডিও নহয়, গতিকে তাক আমি কি বুলি কওঁ, আৰু এটা টাৰ্ম আছে আমাৰ এক্সট্ৰা কনষ্টিটিউশ্যনেল বডি, ঠিক আছে। এইটো মনত ৰাখিব, এক্সামত দি কনফিউজ কৰিব পাৰে, কিন্তু এইটো কুৱেশ্যন বহুতবাৰ এক্সামত অহা দেখা গৈছে। অ'কে, এতিয়া আহিল ইকনমিক প্লেনিং ষ্টাৰ্টেড ইন ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ইন দ্য ইয়াৰ 1950। অ'কে, এইটো আমি গম পাওঁ 1950 চনৰ পৰা এনেকুৱা প্লেনিংবিলাকৰ কাম লাহে লাহে আৰম্ভ হৈছিল, কিন্তু চিন্তা চৰ্চা বহুত আগৰে পৰা চলি আছিল। আমি নেক্সট শ্লাইডখনত সেইটোকে দেখিবলৈ পাম। অ'কে, এতিয়া আহিলে দ্য প্লেনিং কমিশ্যন ৱাজ ছেট আপ ইন 15 মাৰ্চ। প্লেনিং কমিশ্যনৰ কেতিয়া ছেট আপ কৰা হৈছিলে? 15 মাৰ্চত 1950 চনত। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এক্সাম পাৰ্চপেক্টিভত, ডাইৰেক্ট 3 ষ্টাৰ পইণ্ট আপোনালোকে মাৰ্ক কৰি যাব, ঠিক আছে। এণ্ড প্লেন এৰা ৱাজ ষ্টাৰ্টেড ফ্ৰম ফাৰ্ষ্ট, এইটো কি বা লিখিলোঁ পাহৰিলোঁ চাগে, ডেটটো লিখিব ট্ৰাই কৰিছিলোঁ মই, 1951 উইথ দ্য লঞ্চ অফ ফাৰ্ষ্ট 5-year প্লেন, ঠিক আছে। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা যেতিয়াৰ পৰা আৰম্ভ হৈছিলে তেতিয়াৰ পৰা আমাৰ এই মানে ষ্ট্ৰাকচাৰটো আৰম্ভ হ'বলৈ ধৰে, ঠিক আছে। এতিয়া আমাৰ যিটো পঞ্চবাৰ্ষিক পৰিকল্পনা বা 5-year প্লেন, সেই মডেলটো ক'ৰ পৰা এডপ্ট কৰা হৈছিলে? আমাৰ ৰাছিয়াৰ পৰা, ঠিক আছে, বা আমি সেইখিনি সময়ত USSR বুলি ক'ব পাৰোঁ। USSR পৰা মানে এডপ্ট কৰা হৈছিলে আমাৰ এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আইডিয়াটো বা ধাৰণাটো, ঠিক আছে। গোটেইখিনি বস্তু মই ইয়াত অসমীয়াত দি দিছোঁ, আপোনালোকে অসমীয়াত এবাৰ চাই ল'ব। কিন্তু মই এটা কথা কওঁ, যিহেতু ইণ্ডিয়ান ইকনমিৰ লগত জড়িত ক্লাছ, ইয়াতে কিছুমান টেকনিকেল মানে টাৰ্ম আপোনালোকে দেখিবলৈ পাব, গতিকে সেই শব্দখিনি মই ভালকৈ বুজাই দিম, বুজি ল'ব, কাৰণ অসমীয়াত লিখোঁতে কেতিয়াবা সেই টেকনিকেল টাৰ্মবিলাক অলপ ট্ৰান্সলেটৰে ইফাল সিফাল কৰা দেখা যায়, ঠিক আছে। আপোনালোকে ইংলিছখিনি এবাৰ চাই ল'ব। এতিয়া আমি চাব লাগিব 5-year প্লেননো কিয় ওলাইছিলে, ঠিক আছে। এতিয়া যেতিয়া এখন দেশ স্বাধীন হ'ব, তাতে আমাক কি লাগিব? হাই গ্ৰ'থ ৰেট লাগিব, যিটো প্লেনিং কমিশ্যনৰ আমাৰ এটা উদ্দেশ্য আছিল, এণ্ড ইম্প্ৰুভ দ্য ষ্টেণ্ডাৰ্ড অফ লিভিং, ঠিক আছে। তাৰপাছত ইকনমিক ষ্টেবিলিটি, কাৰণ দেশ এখন চলিব লাগিলে ইকনমিক ষ্টেবিলিটি বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ তাৰে এটা আপোনালোকে উদাহৰণ আমাৰ কিছু সময়তে শ্ৰীলংকাত দেখিবলৈ পাইছে, কেনেকুৱা এটা ইকনমিক ক্ৰাইচিছে দেখা দিছিলে, ঠিক আছে। আপোনালোকে শ্ৰীলংকাত দেখিবলৈ পাইছে। তাৰপাছত আহিলে ছেল্ফ ৰিলায়েণ্ট ইকনমি, ছ'চিয়েল জাষ্টিছ এণ্ড ৰিডিউচ ইনইকুৱালিটি, ঠিক আছে। আমাৰ ইনইকুৱালিটি মানে কি, অসমীয়াটো যদি ক'বলৈ যাওঁ আমি বৈষম্যতা, ঠিক আছে। ইয়াতে মই চাই লৈছোঁ অসমীয়াটো বাৰু, কাৰণ বৈষম্যতা, যাতে আমাৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত যিখিনি বৈষম্যতা সেইখিনি আমাৰ কমচে কম হৈ থাকে, যাতে ধনী দুখীয়াৰ মাজত কোনো ধৰণৰ বৈষম্যতা নাথাকে, তেনেকুৱা কিছুমানৰ কাৰণে আমাৰ এইটো এটা উদ্দেশ্য আছিলে আমাৰ প্লেনিং বা 5-year প্লেনৰ, ঠিক আছে। কাৰণ এতিয়া আপোনালোকে চাওক, এই বৈষম্যতাটো মানে কম কৰিবৰ কাৰণে আমাৰ কি কৰিছিলে? বৰ্তমান সময়ত কি চলি আছে? কিছুমান এনেকুৱা স্কিম চলি আছেনে যে এটকাত চাউল পায়? কিয় পায়? যাতে সকলোবিলাক মানুহৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো মেইনটেইন হৈ থাকে, তেওঁলোকে যাতে এটলিষ্ট নিজৰ এনেকুৱা হ'ব নালাগে যে ধনী মানুহবিলাকে বহুত ভাল ভাল বস্তু খাই আছে, কিন্তু দুখীয়া মানুহবিলাকে খাবই পোৱা নাই, ঠিক আছে। গতিকে তেওঁলোকক আমি এটলিষ্ট খোৱাখিনি যোগান ধৰিব লাগিব, যাতে আমি ইনইকুৱালিটিটো কিছু পৰিমাণে হ্ৰাস কৰিব পাৰোঁ। এনেকুৱা আৰু বিভিন্ন স্কিমবিলাক একচুৱেলি ইনইকুৱালিটিৰ লগতে জড়িত হৈ থাকে, ঠিক আছে। তাৰপাছত আছে অৰ্থনীতিৰ আধুনিকীকৰণ বা মডাৰ্ণাইজেশ্যন অফ ইকনমি। এইকেইটাৰ ভিতৰত যিকোনো এটা পইণ্ট আপোনালোকক এক্সাম পাৰ্চপেক্টিভত সুধি দিব পাৰে, ডাইৰেক্টলি এক্সামত সুধিব, ঠিক আছে। তলৰ কোনটো 5-year প্লেনৰ অবজেক্টিভ নহয়, এনেকৈ সুধিব, গতিকে আপোনালোকে একদম মনত ৰাখি যাব, ঠিক আছে। নেক্সট যদি আমি চাবলৈ যাওঁ যে প্লেনিং কেনেকৈ বা এই প্লেনিঙৰ ধাৰণাটো আমাৰ ভাৰতবৰ্ষত কেনেকুৱাকৈ আহিল, তাৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, ইয়াতে লিখা আছে নেশ্যনেল প্লেনিং কমিটি ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ 1938। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে 1938তে আমাৰ নেশ্যনেল প্লেনিং কমিটি এষ্টাব্লিছ হৈ গৈছিল, কাৰ আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ জৱাহৰলাল নেহেৰু, ঠিক আছে। নেহেৰু চাহাবৰ আণ্ডাৰত আমাৰ এই
5 ইয়াৰ প্লেনৰ যিখন প্ৰথম যিটো ধাৰণা নেশ্যনেল প্লেনিং কমিটি এইটো এষ্টাব্লিছ হৈছিল এইটো কুৱেশ্যন ডাইৰেক্টলি এক্সামত সুধি দিয়ে ঠিক আছে ডাইৰেক্টলি এক্সামত সুধি দিয়ে আৰু ইয়াৰে চেয়াৰমেনৰ গৰাকী নামো সোধে কোন হয় আমাৰ জৱাহৰলাল নেহেৰুজী অ'কে এতিয়া তাৰ পাছত 1946 চনত বম্বে প্লেন মানে বম্বেৰ কেইগৰাকীমান ইণ্ডাষ্ট্ৰিয়েলিষ্ট বা বিজনেছমেন বা উদ্যোগপতিয়ে লগ হৈ 8গৰাকী উদ্যোগপতিয়ে লগ হৈ আমাৰ ভাৰতবৰ্ষৰ ইকনমিক অৱস্থাটো অকণমান ষ্টাডি কৰি পেলাই কেনেকৈ তাক ডেভেলপ কৰিব পাৰি তাৰ বিষয়ে চিন্তা চৰ্চা কৰিছিল তাকে আমি কওঁ বম্বে প্লেন অ'কে বম্বে প্লেন এই সকলোবিলাক প্লেন চলি আছিল মানে এনেকুৱা যে কিবা এটা প্লেন কৰোঁ বুলিতো আৰম্ভ কৰিব নোৱাৰি বিভিন্ন প্লেন চবে কৰি শেষত কি হয় এখন প্লেন আমি একচেপ্ট কৰি লওঁ এনেকুৱা আমি যাব পাৰোঁ এতিয়া ঠিক আছে এইবিলাক জাষ্ট ট্ৰায়েল টাইপ আছিলে মনত ৰাখিব মই চিম্পলি কৈ দিছোঁ ঠিক আছে তাৰ পাছত সেই একেটা চনতে গান্ধীয়ান প্লেন আহিছিলে এছ নাৰায়ণ আগৰৱালৰ নেতৃত্বত ঠিক আছে গান্ধীয়ান প্লেন এই প্লেন কেইখনৰ নামটো আপোনালোকে মনত ৰাখিব ডাইৰেক্টলি সুধে এক্সামত ঠিক আছে তাৰ পাছত পিপলছ প্লেন আহিলে এম এন ৰয় আছিলে চেয়াৰমেন অ'কে সৰ্বদীয়া প্লেন আহিলে তাৰপিছত জয়প্ৰকাশ নাৰায়ণ ছাৰৰ আণ্ডাৰত ঠিক আছে এই গোটেইকেইগৰাকী মানুহৰ নাম ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই ডাইৰেক্ট 2 ষ্টাৰ পইণ্ট দি দিছোঁ ইয়াৰ পৰা এক্সামত প্ৰশ্ন সোধাৰ খুবেই বেছি চান্স থাকে অ'কে তাৰ পাছত এতিয়া এই গোটেইখিনি শেষ হোৱাৰ পিছত 1950 চনত আমাৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে এটা ষ্টেটুটৰী বডি প্লেনিং কমিশ্যন বুলি এটা ষ্টেটুটৰী বডি আমাৰ এষ্টাব্লিছ কৰে ঠিক আছে আৰু যাৰ কাম আছিলে কি আমাৰ 5 ইয়াৰ প্লেন বা পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহ ইমপ্লিমেণ্ট কৰাৰ অ'কে এইটো মেইনলি এটা এডভাইজৰী বডি ইয়াৰে কামবিলাক এনেকুৱা হয় যে প্লেনিং কমিশ্যনে কিবা এটা বস্তু ষ্টাডি কৰি পেলাই এডভাইচ কৰিব সেই গোটেইখিনি বস্তু ৰিভিউ কোনে কৰিব নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল অ'কে তাৰ পাছত সেইখিনি বস্তু গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিব অ'কে গতিকে এতিয়া ইয়াতে আহিব ডাইৰেক্ট কুৱেশ্যন হোৱাৰ চান্স থাকে যে প্লেনিং কমিশ্যন অফ ইণ্ডিয়াৰ এক্স অফিচিঅ' চেয়াৰমেন কোনগৰাকী কাক আমি কওঁ সেইগৰাকী হৈছে প্ৰাইম মিনিষ্টাৰ এক্স অফিচিঅ' চেয়াৰমেন মানে আপোনালোকে এতিয়া হয়তো বুজি পাইছে যিবিলাকে আমাৰ ক্লাছবিলাক ডেইলি কৰিছে বিভিন্ন ক্লাছত পলিটিয়ে হওক বা ইকনমিক ক্লাছতে হওক আমি এক্স অফিচিঅ' শব্দটো খুবেই বেছি আমি ইউজ কৰোঁ এক্স অফিচিঅ' মানে বেলেগ একো নহয় মানে এক্স অফিচিঅ' মানে বাই ডিফল্ট মানে প্ৰাইম মিনিষ্টাৰ যিগৰাকীয়ে হ'ব সেইগৰাকী ডাইৰেক্ট আমাৰ প্লেনিং কমিশ্যন অফ ইণ্ডিয়াৰো চেয়াৰমেন হিচাপে ঘোষণা হ'ব বা আমাৰ বৰ্তমানৰ যিটো নীতি আয়োগৰো চেয়াৰমেন আমাৰ প্ৰাইম মিনিষ্টাৰে হয় বাই ডিফল্ট মানে সেইটো এনেকুৱা নহয় যে তেওঁ হ'বনে নহয় কোনো এনেকুৱা নাথাকে ডাইৰেক্টলি তেওঁ যদি প্ৰাইম মিনিষ্টাৰ হয় তেওঁ নীতি আয়োগৰো চেয়াৰমেন হ'ব ঠিক আছে আৰু হেডকোৱাৰ্টাৰ ক'ত আছিলে ইয়াৰে হেডকোৱাৰ্টাৰ আছিলে আমাৰ নিউ দিল্লীত য়োজনা ভৱন ডাইৰেক্টলি কেতিয়াবা নিউ দিল্লী বুলিও সোধে আৰু কেতিয়াবা ডাইৰেক্টলি সুধি দিয়ে তলৰ কোনটো আমাৰ প্লেনিং কমিশ্যন অফ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ য়োজনা ভৱন অ'কে এইটো মনত ৰাখি যাব বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে এইটো মই 3 ষ্টাৰ পইণ্ট হিচাপে মাৰ্ক কৰাই দিলোঁ ঠিক আছে ডাইৰেক্টলি এক্সামত সোধে চ' গোটেইখিনি মই অসমীয়াত ইয়াতে দিব ট্ৰাই কৰিছোঁ আপোনালোকে যিয়ে অসমীয়াত ভাল পায় অসমীয়াত স্ক্ৰীনশ্বট মাৰি যাওক বা লিখি যাওক অ'কে এইখিনিতে মই এটা কথা কৈ থওঁ যে এইকেইদিন আমাৰ মনবিলাক খুবেই ভাল লাগি আছে যে ইমান ধুনীয়া কমেণ্ট আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত লিখিছে বা আমাৰ ক্লাছবিলাকে ইমান ধুনীয়াকৈ ৰেছপন্স কৰি আছে আপোনালোকে এনেকৈ পঢ়ি যাওক ফাইনেল উদ্দেশ্যটো কি আমাৰ যে আপোনালোকৰ চিলেকশ্যনটো হ'ব লাগে হয়নে গতিকে এক্সাম চমু চাপি আহিছে আপোনালোকে পঢ়ি যাওক আমিও যিমান পাৰোঁ কষ্ট কৰিছোঁ আপোনালোকৰ নামত ঠিক আছে তো এতিয়া আহিলে নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল আমি প্লেনিং কমিশ্যন পঢ়িব লাগিলে নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল পঢ়িবই লাগিব কিয় পঢ়িব লাগিব চাওক এতিয়া নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল এটা এনেকুৱা এটা কাউন্সিল যিয়ে আমাৰ প্লেনিং কমিশ্যন অফ ইণ্ডিয়াৰ যিবিলাক প্লেনবিলাক থাকে সেইবিলাক এপ্ৰুভ কৰে নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিলে ঠিক আছে আৰু এই নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল এষ্টাব্লিছ কিমান চনত হৈছিলে 6 আগষ্ট 1952 চনত ঠিক আছে তাৰপাছত to help the planning commission consolidate and mobilize the country's resource and effort to support 5-year plans এইখিনি আৰু কথা নাই মই কৈ দিলোঁ অলৰেডি এইখিনি বস্তু কৈ দিলোঁ তাৰপাছত লাষ্ট মিটিংখন কেতিয়া হৈছিল 2015 চনত এখন 57th মিটিং আছিল য'ত নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিলটো আমাৰ নীতি আয়োগৰ লগত মাৰ্জ কৰি দিয়া হৈছিল ঠিক আছে তেতিয়াৰ পৰা আমি কি ক'ব পাৰোঁ আমাৰ ভাৰতবৰ্ষত প্লেনিং কমিশ্যন নাই আমাৰ কি আহিলে নীতি আয়োগ আহিলে ঠিক আছে নীতি আয়োগ ডাইৰেক্ট সোধে যে নীতি আয়োগ কেতিয়াৰ পৰা কেতিয়া এষ্টাব্লিছ হৈছিল সেইটোতো কুৱেশ্যন ডাইৰেক্ট সোধে কিমান চনত 2015 চনত ঠিক আছে
2015 চনত কিন্তু 2014 চনৰ 15 আগষ্টতেই ইয়াক এনাউন্স কৰা হৈছিল কেতিয়াবা এনাউন্সমেণ্ট ডেটটো সুধি দিয়ে এনাউন্সমেণ্ট ডেটটো কেতিয়া হ'ব 2014 চনৰ 15 আগষ্টত কিন্তু ফাইনেলি এষ্টাব্লিছ কেতিয়া হৈছিল 2015 চনত ঠিক আছে দুটা আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব এতিয়া আহিলে ফাৰ্ষ্ট 5 ইয়াৰ প্ল্যান ওকে ফাৰ্ষ্ট 5 ইয়াৰ প্ল্যান যদি আমি পঢ়িব যাওঁ তেতিয়া এক সেকেন্ড ল'ব অকণমান পানী খাই লৈছো ওকে ফাৰ্ষ্ট 5 ইয়াৰ প্ল্যান এতিয়া আমি সকলোৱে জানো আমাৰ ইণ্ডিয়াখন কেনেকুৱা ইকনমি এগ্ৰো বেছড ইকনমি বা আমাৰ ম্যাক্সিমাম আমাৰ প্ৰাইমাৰী সেক্টৰ বা খেতি বাতিৰ লগতে আমাৰ জড়িত গতিকে অবভিয়াছলি প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য কি থাকিব খেতিৰ ওপৰত গুৰুত্ব দিয়া গতিকে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ওপৰত আমাৰ কুৱেশ্যন কেনেকুৱা থাকিব ইয়াৰ থিমটো কি আছিল থিম বা গোল তাৰপিছত যদি কোনোবা ইম্পৰ্টেণ্ট চেয়াৰ পাৰ্চন আছে সেইটো নামটো সুধিব চেয়াৰমেনৰ নামটো শুনিব আৰু কি মানে বস্তু এষ্টাব্লিছ হৈছিল ঠিক আছে এষ্টাব্লিছ হৈছিল কি কাম হৈছিল ঠিক আছে সেই গোটেইখিনি বস্তু সুধিব আপোনালোকে ইয়াতে গোটেইখিনি পাই যাব বেলেগ চোৱাৰ দৰকাৰ নাথাকিব ঠিক আছে টাৰ্গেটটো কি আছিল ডেভেলপমেণ্ট অফ এগ্ৰিকালচাৰ ছেক্টৰ এণ্ড অলছ' ছেল্ফ ছাফিচিয়েঞ্চি অফ ফুড অ'কে মানে প্ৰথম আমাৰ 5 ইয়াৰ প্লেনৰ উদ্দেশ্যটোৱে আছিল এগ্ৰিকালচাৰৰ ছেক্টৰৰ ডেভেলপমেণ্ট ডাইৰেক্টলি এক্সামত সুধি দিব মনত ৰাখি থ'ব আৰু এই যিটো আমাৰ প্ৰথম 5 ইয়াৰ প্ল্যান এই 5 ইয়াৰ প্লেনৰ মডেলটো ক'ৰ পৰা এডপ্ট কৰা হৈছিল দুগৰাকী আমাৰ ইকনমিষ্ট ইণ্ডিয়ান ইকনমিষ্ট নহয় ঠিক আছে আপোনালোকে জানে যদি ক'ব যে এওঁলোক কোনখন দেশৰ পৰা বিলং কৰে হাৰড আৰু ডমাৰ এওঁলোকৰ যিটো ইকনমিৰ মডেল তাৰে ওপৰত ডিপেণ্ড কৰি পেলাই আমাৰ প্ৰথম 5 ইয়াৰ প্লেনটো ডিজাইন কৰা হৈছিলে ঠিক আছে হাৰড আৰু ডমাৰ মডেল অ'কে আৰু তেওঁলোকৰ হাৰড ডমাৰ মডেলৰ যিটো মানে মেইন ফ'কাছ আছিলে তাৰে কথাটো হ'ল কি যে গভৰ্ণমেণ্টৰ ইম্পৰ্টেঞ্চ অফ ছেভিংছ এণ্ড ইনভেষ্টমেণ্ট ঠিক আছে ছেভিংছ আৰু ইনভেষ্টমেণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট এখন গভৰ্ণমেণ্টৰ কাৰণে ঠিক আছে গতিকে এইটো মডেলৰ ওপৰত ডিপেণ্ড কৰিয়েই আমাৰ প্ৰথম 5 ইয়াৰ প্লেনটো আৰম্ভ কৰা হৈছিল আৰু এই 5 ইয়াৰ প্লেনটো আমাৰ প্ৰথমবাৰৰ কাৰণে ভাল ছাকচেছ লাভ কৰিবলৈ সক্ষম হৈছিল যিটো আমাৰ ইকনমিৰ কাৰণে সেইখিনি সময়ত বহুত গুৰুত্বপূৰ্ণ কথা বহুত মানুহে এনেকুৱাকৈও মত প্ৰকাশ কৰে বহুত ইকনমিষ্টে যে সেইখিনি সময়ত 5 ইয়াৰ প্লেনৰ যিটো প্ৰথম আৰম্ভ হৈছিল টোক্কা মাৰি দিছে ৰিজাল্ট আহি গৈছে এনেকুৱা বুলি বহুতে ক'ব খোজে অ'কে আৰু এই 5 ইয়াৰ প্লেনৰ ফালৰ পৰাই আমাৰ প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত এগ্ৰিকালচাৰৰ ওপৰত গুৰুত্ব বেছিকৈ দিয়া হৈছিল যাৰ কাৰণে আমাৰ তিনিটাকৈ ডেম আমাৰ বনোৱা হৈছিল ভাক্ৰানাংগল হীৰাকুদ ডাম আৰু মেটলাৰ ডাম এই তিনিটা ডেম মানে কনষ্ট্ৰাকশ্যন আৰম্ভ কৰা হৈছিল বা কনষ্ট্ৰাক্ট কৰা হৈছিল তাৰপাছত এগ্ৰিকালচাৰৰ লগে লগে আমাৰ কিছু ক্ষেত্ৰত এডুকেশ্যনতো এই 5 ইয়াৰ প্লেনে গুৰুত্ব দিছিল যাৰ কাৰণে আমাৰ ইণ্ডিয়াৰ প্ৰথমখন IIT খড়গপুৰ আৰু বাকী আৰু 4খন IIT মানে এষ্টাব্লিছ কৰা হৈছিল ঠিক আছে IIT খড়গপুৰ মনত ৰাখিব ঠিক আছে IIT খড়গপুৰখন বিশেষকৈ মনত ৰাখিব এইখনৰ কথা ডাইৰেক্টলি সুধি দিয়ে এক্সামত ঠিক আছে গোটেইখিনি বস্তু মই অসমীয়াত দিব ট্ৰাই কৰিছোঁ আপোনালোকে যিয়ে অসমীয়াত ভাল পায় অসমীয়াটো বস্তুখিনি চাই ল'ব ঠিক আছে তো আগবাঢ়িছোঁ বহুত বেছি সময় নলওঁ এতিয়া আহিলে ছেকেণ্ড 5 ইয়াৰ প্লেন ছেকেণ্ড 5 ইয়াৰ প্লেনৰ মডেলটো কোনে আগবঢ়াইছিল আমাৰ ভাৰতবৰ্ষৰ এগৰাকী বিখ্যাত ইকনমিষ্ট প্ৰশান্ত চন্দ্ৰ মালনবিছ অ'কে এওঁ আগবঢ়াইছিল আমাৰ গোটেই মডেলটো আৰু তেওঁ আছিলে কলকাতা ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ অ'কে ইয়াতে মই ইউনিভাৰ্চিটিটো স্মল হৈ গ'ল মই লিখি দিছোঁ কলকাতা ইউনিভাৰ্চিটিটো ভাইচ চেঞ্চেলৰ আছিলে আৰু সেইখিনি সময়ত আমাৰ উদ্দেশ্যটো কেনেকুৱা ধৰণৰ আছিল প্ৰথম আমাৰ কি আহিব যিকোনো কাম কৰিব লাগিলে ইণ্ডিয়াৰ নিচিনা কাউণ্ট্ৰি এখনত প্ৰথম আহিব আমাৰ এগ্ৰিকালচাৰটো অকণমান যেতিয়া উঠাই ল'লে এতিয়া কি কৰিব আমাৰ ইণ্ডাষ্ট্ৰীলৈ লাহে লাহে গতি কৰিব কিন্তু ইণ্ডাষ্ট্ৰী বুলি কোৱাৰ লগে লগে জানো কাৰ ইণ্ডাষ্ট্ৰী এটা বহাব পাৰিব কোনো পধ্যে নোৱাৰে গতিকে প্ৰথম আমাক কি কৰিব বেছিক ইণ্ডাষ্ট্ৰী যিবিলাক আমাৰ একদম দৰকাৰ ঠিক আছে সেইবিলাকৰ কাৰণে যেনেকৈ আমাৰ ষ্টীল ইণ্ডাষ্ট্ৰী আইৰণ ইণ্ডাষ্ট্ৰী এনেকুৱা ইণ্ডাষ্ট্ৰীবিলাকৰ ওপৰত গুৰুত্ব দিব গতিকে তেনেকুৱাকৈ আপোনালোকে মনত ৰাখিব লিংক কৰি পেলাই যে ছেকেণ্ড 5 ইয়াৰ প্লেনৰ উদ্দেশ্যটো আছিলে ডেভেলপমেণ্ট অফ ইণ্ডাষ্ট্ৰী হেভি
এণ্ড বেচিক ঠিক আছে কেপিটেল গুডছ লাইক আইৰণ ষ্টীল হ'ব লাগে কেমিকেলছ এনেকুৱা ঠিক আছে মনত ৰাখিব আৰু এই 5 ইয়াৰ প্লেনৰ পিছতেই এই 5 ইয়াৰ প্লেনৰ সময়তেই আমাৰ গভৰ্ণমেণ্টে আমাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি 1956 মুকলি কৰি দিছিল ঠিক আছে 1956 মুকলি কৰি দিছিল তাৰপাছত দুৰ্গাপুৰ ৰৌৰকেলা ষ্টীল প্লেণ্ট এষ্টাব্লিছ কৰা হৈছিল এই দুটা মনত ৰাখিব ডাইৰেক্টলি এক্সামত সুধি দিয়ে তাৰপাছত ONGC ঠিক আছে ONGC ৰাঁচী হেভি ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যন এইবিলাকো এই 5 ইয়াৰ প্লেনৰ সময়তে এষ্টাব্লিছ কৰা হৈছিলে মনত ৰাখিব এইকেইটা বস্তুৰ পৰা ডাইৰেক্ট এক্সামত কুৱেশ্যন পাব ইয়াতে মই এটা লাইনো অনৰ্থক কৰি দিয়া নাই ঠিক আছে যিখিনি দিছোঁ গোটেইখিনি ইম্পৰ্টেণ্ট লাইনেই হ'ব ঠিক আছে গোটেইখিনি একদম আপোনালোকে যেনেকৈ বুজাই গৈছোঁ একদম লাইন বাই লাইন মুখস্থ কৰি যাব নেক্সট এতিয়া আমি গোটেইখিনি বস্তু অসমীয়াত দিব ট্ৰাই কৰিছোঁ আপোনালোকে অসমীয়াত স্ক্ৰীনশ্বটটো মাৰি যাওক বা লিখি যাওক ইয়াৰ পিছত যদি আমি পঢ়িব যাওঁ তৃতীয় 5 ইয়াৰ প্লেন এতিয়া তৃতীয় 5 ইয়াৰ প্লেনৰ অৱশ্যে এটা বস্তু মই ৰৈ গ'ল ক'ব মই চৰি এতিয়া চাওক আমাৰ যিটো তিনিটাকৈ আমাৰ ষ্টীল প্লাণ্ট প্ৰথম আছিলে দুৰ্গাপুৰ ভিলাই আৰু ৰৌৰকেলা ঠিক আছে দুৰ্গাপুৰটো কোনে কাৰ সহযোগত হৈছিলে দুৰ্গাপুৰটোত আমাক সহায় কৰিছিলে UK ঠিক আছে বা ব্ৰিটেইনে সহায় কৰিছিলে ৰৌৰকেলাটোত আমাক ৱেষ্টাৰ্ণ জাৰ্মানীয়ে আমাক সহায় কৰিছিলে মনত ৰাখিব ৱেষ্টাৰ্ণ জাৰ্মানীয়ে সহায় কৰিছিলে এক্সামত সুধি দিয়ে এইটো কুৱেশ্যন সেইকাৰণে মই ঘূৰি আহি পেলাই কৈছোঁ আকৌ আৰু ভিলাই যিটো আছে এইটোত আমাক সহায় কৰিছিলে কোনে ছ'ভিয়েট ইউনিয়ন ঠিক আছে ছ'ভিয়েট ইউনিয়ন গতিকে এই তিনিখন কাণ্ট্ৰিৰ সহযোগত আমাৰ ইণ্ডিয়াত এই ছেকেণ্ড 5 ইয়াৰ প্লেনটো ভালে মানে ইমপ্লিমেণ্ট কৰিবলৈ সক্ষম হৈছিলে এতিয়া আমি যদি থাৰ্ড 5 ইয়াৰ প্লেনৰ কথা ক'বলৈ যাওঁ এইটো আচলতে আমাৰ এটা ওৱান অফ দ্য মষ্ট আনষ্টেবল এটা 5 ইয়াৰ প্লেন আছিলে কিয়নো এইখিনি সময়ত আমাৰ পৰচী দেশ পাকিস্তানৰ মনতো এটা মানে দুশ্চিন্তাই বাহ লৈছিল যে তেওঁলোকে ইণ্ডিয়াৰ লগত যুদ্ধ কৰি পেলাই ইণ্ডিয়াক পৰাজিত কৰিব পাৰিব জানো কোনো পধ্যে নোৱাৰে গতিকে এইবিলাক যি টি চিন্তা তেওঁলোকৰ মাথাত আহিছিল সেইকাৰণে তেওঁলোকেতো মৰিছে আমাকো অকণমান হাৰ্ম কৰিছে ঠিক আছে কাৰণ 1961ৰ পৰা এই প্লেনটো চলিছিল 1966লৈকে আৰু আমাৰ ইণ্ডো চাইনা ৱাৰ হৈছিল 1962 প্লাছ 1965ত এই পাকিস্তানৰ খজুৱতিটো হৈছিল সিহঁতৰ খজুৱতি এটা উঠিছিল যে আমিও কাজিয়া এখন লাগোঁ জানেই নহয় সিহঁতৰ স্বভাৱবিলাক এনেই আৰু অকণমান ধেমালি কৰি পেলাই কৈছোঁ চিৰিয়াছ নল'ব ঠিক আছে বেছি এগ্ৰেছিভ নহ'ব কণ্ট্ৰল অ'কে তো টাৰ্গেটটো কেনেকুৱা ধৰণৰ আছিল এগ্ৰিকালচাৰ আৰু ইণ্ডাষ্ট্ৰি ঠিক আছে এগ্ৰিকালচাৰ আৰু ইণ্ডাষ্ট্ৰি আৰু ইয়াক কি বুলি কোৱা হৈছিল গাডগিল য়োজনা বুলিও কোৱা হৈছিল এইমটো কেনেকুৱা ধৰণৰ আছিল আমাৰ এইমটো আছিলে চেল্ফ ৰিলায়েণ্ট মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু চেল্ফ জেনেৰেটিং ইকনমি এইটো বস্তু ডাইৰেক্টলি এক্সামত সোধে এইমটো ঠিক আছে এইম বা থিম আপোনালোকে যি বুলি কয় ডাইৰেক্টলি এক্সামত সোধে আৰু এই 5 ইয়াৰ প্লেনৰ সময়তে 1965-66ত বোকাৰো ষ্টীল প্লেণ্ট ঝাৰখণ্ডত স্থাপন কৰা হৈছিল ঠিক আছে মনত ৰাখিব আৰু ইয়াৰ পিছতে আমাৰ ভাৰতবৰ্ষত কি হৈছিল যেতিয়া দুখনকৈ ৱাৰ হৈ গ'ল ইণ্ডো চাইনা ইণ্ডো পাক ৱাৰ গুচি গ'ল তাৰপাছত আমাৰ ভাৰতবৰ্ষত কি আহিছিলে ফেমাইন আহিছিলে দুৰ্ভিক্ষ গতিকে এই ফেমাইনৰ সময়ত আমাৰ ভাৰতবৰ্ষৰ এগৰাকী বিখ্যাত চাইণ্টিষ্ট MS স্বামীনাথনৰ আণ্ডাৰত গ্ৰীণ ৰিভলিউশ্যন হৈছিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট গ্ৰীণ ৰিভলিউশ্যন হৈছিলে মনত ৰাখিব কিমান চনত হৈছিলে আপোনালোকে যিয়ে জানে কমেণ্ট ছেকশ্যনত জনাব যদি গম নাপায় নেক্সট শ্লাইডত মই এনেও কৈ দিম এইখিনি সময় মই দিছোঁ যে জনাই দিয়ক গ্ৰীণ ৰিভলিউশ্যন এতিয়া কথাটো হ'ল কি গ্ৰীণ ৰিভলিউশ্যন আমাৰ ইণ্ডিয়াৰ কোনকেইটা পাৰ্টত হৈছিলে অসমততো অভিয়াছলি হোৱা নাছিলে আপোনালোকে সকলোৱে জানে আমাৰ কোনখিনি জেগাত হৈছিলে পাঞ্জাৱ এনেকুৱা জেগাবিলাক হৈছিলে পাঞ্জাৱ হাৰিয়ানা আৰু আমাৰ UPৰ ৱেষ্টাৰ্ণ পাৰ্টত কিছু পৰিমাণে হৈছিলে ৱেষ্টাৰ্ণ পাৰ্টত কিছু পৰিমাণে হৈছিলে এতিয়া কথাটো হ'ল কি
আমাৰ গ্ৰীণ ৰিভলিউশ্যন অসমত কিয় হোৱা নাছিলে? কেতিয়াবা ভাবিছেনে গ্ৰীণ ৰিভলিউশ্যনটো অসমতো হ'ব পাৰিলে হয়, কিন্তু হোৱা নাছিলে? কিয় হোৱা নাছিলে? কাৰণ আপোনালোকে কেতিয়াবা শুনিছে নেকি যে আমাৰ অসমৰ কৃষকৰ বহুত মাটি থাকে? নাথাকে। অসম হওক, আমাৰ নৰ্থ ইষ্টৰ হওক, কৃষকবিলাকৰ লগত মাটি কম। লেণ্ড হোল্ডিং কেপাচিটি, আমি যিটো জিঅ'গ্ৰাফিকেল টাৰ্মিনলজি ইউজ কৰোঁ, লেণ্ড হোল্ডিং কেপাচিটিটো বহুত কম। যে আমাৰ গাঁও ভূঞে এতিয়াও মেক্সিমাম 20 বিঘা মাটি থাকিলে বহুত মাটি থকা বুলি কয়। ঠিক আছে, নাথাকেই, কিন্তু সেইখিনি সময়ত পাঞ্জাৱ হাৰিয়ানাৰ নিচিনা জেগাবিলাকত মানুহবিলাকৰ বহুত মাটি আছিল। যাৰ কাৰণে তেওঁলোকে ৰিস্ক ল'বলৈ ভয় কৰা নাছিল। এতিয়া আপোনাৰ ঘৰত 2 বিঘা মাটি আছে, গতিকে আপোনাক যদি মই ট্ৰেক্টৰ এখন কিনিব কওঁ, আপুনি কিয় কিনিব? কোনো পধ্যে নিকিনে, কাৰণ 2 বিঘা মাটিত মই ট্ৰেক্টৰ এখন কিনি মৰাতকৈ মই ট্ৰেক্টৰখন ভাড়াত আনি পেলাই কাম কৰিম। কিন্তু পাঞ্জাৱ হাৰিয়ানাত সেইকাৰণে সিহঁতৰ মাটি বেছি আছিল, সিহঁতে ৰিস্ক ল'বলৈ ভয় কৰা নাছিল কাৰণে। আৰু সেইকাৰণে সিহঁতৰ কি হৈছিলে, এই হাই ইল্ড যিবিলাক ভেৰাইটি, সেই ভেৰাইটিবিলাক তাতে ইমপ্লিমেণ্ট কৰিবলৈ সুবিধা হৈছিলে। ঠিক আছে, আৰু কাৰণ তেওঁলোক ধনীও আছিলে কম্পাৰেটিভলি আমাৰ নৰ্মেল জেগাৰ খেতি কৰাতকৈ। তাৰে উপৰি আমাৰ পাঞ্জাৱ হাৰিয়ানা এনেকুৱা জেগাত প্ৰথম ইমপ্লিমেণ্ট কৰাৰ পিছত নেক্সট ইমপ্লিমেণ্ট কৰা হৈছিলে আমাৰ এটা পৰ্যায়ত চাউথ ইণ্ডিয়াৰ ফালে। ঠিক আছে, চাউথ ইণ্ডিয়াৰ ফালে, কিন্তু আমাৰ নৰ্থ ইষ্টৰ ফালে এইবিলাক ইমপ্লিমেণ্ট কৰা হোৱা নাছিল, কাৰণ বহুত বিশেষ প্ৰব্লেম আছিল। ঠিক আছে, গতিকে আৰু আমাৰ যিবিলাক কেনালবিলাক আছিল, ইন্দিৰা গান্ধী কেনাল, এই কেনেলবিলাকতো আমাৰ মেইনলি পাঞ্জাৱ হাৰিয়ানাৰ ফালে আছিল বা ৰাজস্থানৰ ফালে আছিল। গতিকে আমাৰ এইফালে ইৰিগেশ্যনৰ কিছু প্ৰব্লেম আছিলে। গতিকে ইমান বেছি প্ৰব্লেম থাকি পেলাই আকৌ গ্ৰীণ ৰিভলিউশ্যনৰ নিচিনা এটা পদক্ষেপ ল'ব সাহস কৰিব জানো কোনোবা এখন গভমেণ্টে? কোনো পধ্যে নকৰে। গতিকে সেইকাৰণে কি কৰিছিলে, পাঞ্জাৱ হাৰিয়ানা বা আমাৰ UPৰ ৱেষ্টাৰ্ণ ছাইডেও আমাৰ গ্ৰীণ ৰিভলিউশ্যনৰ কিছু প্ৰভাৱ পৰিছিল। গতিকে এই ষ্টেটবিলাকৰ নামটো ভালকৈ মনত ৰাখিব। আৰু মনত কেনেকৈ থাকিব, আপোনালোকে মেপত ইমাজিন কৰি লওক পাঞ্জাৱখন ক'ত আছে, হাৰিয়ানাখন ক'ত আছে, আৰু UPৰ ৱেষ্টাৰ্ণ ছাইডটো কোনখিনি মানলৈকে বিস্তৃত হৈ থাকিব, অকণমান ভাবি লওক। ঠিক আছে, তাৰপাছত ইমানখিনি হৈ যোৱাৰ পিছত যেতিয়া আমাৰ ইণ্ডো পাকিস্তান ৱাৰ আহিল, কিবাকিবি আহিল, আমাৰ গ্ৰীণ ৰিভলিউশ্যন গ'ল, গ্ৰীণ ৰিভলিউশ্যন নহয় তেতিয়ালৈকে। তাৰপাছত আমাৰ কি হ'ল, যেতিয়া গ্ৰীণ ৰিভলিউশ্যন আহিলে, অহাৰ সময়তে আমাৰ সেই সময়ত লাল বাহাদুৰ শাস্ত্ৰীয়ে এটা ডাঙৰ শ্লোগান দিছিলে, জয় জৱান জয় কিষাণ। ডাইৰেক্ট এক্সামত সোধে যে এই শ্লোগানটো কোনে দিছিলে? লাল বাহাদুৰ শাস্ত্ৰীয়ে দিছিলে। কিয় দিছিলে? কাৰণ সেইখিনি সময়ত আমাৰ ইণ্ডিয়াৰ চিনাৰিঅ'টো খুব বেয়া অৱস্থাত আছিলে। আমাৰ পলিটিকেল চিনাৰিঅ'ই হওক বা ইকনমিক চিনাৰিঅ'ই হওক বহুত বেয়া অৱস্থাত আছিলে। কিয়নো এফালে যুদ্ধ হৈ আছিলে আৰু এফালে ফেমাইন হৈ আছিলে। এফালে চিপাহীবিলাকে লাগি আছিলে আমাৰ দেশৰ সুৰক্ষাৰ ছিকিউৰিটিৰ স্বাৰ্থত, যে সেইকাৰণে তেওঁ কৈছিলে যে জয় জৱান, আৰু এফালে খেতিয়কবিলাকে লাগি আছিলে, সেইকাৰণে তেওঁ কৈছিলে জয় কিষাণ। মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট। অ'কে, আৰু এইখিনি সময়ত আমাৰ ফুড শ্বৰ্টেজ হৈছিলে, যাৰ কাৰণে আমাৰ ইনফ্লেশ্যনো বেছি হৈছে। ইনফ্লেশ্যন মানে কি, আমাৰ মুদ্ৰাস্ফীতি, যেতিয়া আমাৰ ডিমাণ্ডটো বেছি হৈ যায়, ছাপ্লাইটো কমি যায়। এইবিলাক আৰু এতিয়া নোসোমাওঁ, বহুত লেংদি হৈ যাব নহ'লে। পাছত মই ভালকৈ বুজাই দিম এইবিলাক কথা, এটা স্পেচিয়েল ভিডিঅ' এটা আনি পেলাই। তাৰপাছত এইখিনি সময়ত আমাৰ সহায় কৰিছিলে কোনে? IMFে কিছু পৰিমাণে সহায় কৰিছিলে আমাক, ষ্টেট গভমেণ্টৰ কাৰণে। ঠিক আছে, চেণ্ট্ৰেল গভমেণ্টক। আৰু চেণ্ট্ৰেল গভমেণ্টে আমাৰ ষ্টেট গভমেণ্টকো কৈছিলে যে আপোনালোকৰ নিজৰ কিছুমান খৰচ নিজে উলিয়াব ট্ৰাই কৰক, লাইক ইলেক্ট্ৰিচিটি, এডুকেশ্যন, এইবিলাকত আপোনালোকৰ কিছু মানে পদক্ষেপ গ্ৰহণ কৰক। কাৰণ লগে আৰু এটা ইকনমি স্বাধীনতাৰ পাছত লগেতো আৰু ঠিক কৰিব নোৱাৰি, হয়নে? লাহে সময় লাগিব। গতিকে এইখিনি সময়ত ইণ্ডিয়াৰ বহুত বেয়া অৱস্থা চলি আছিলে। গতিকে মনত ৰাখিব, এইখিনি বস্তু মই অকণমান লিংক কৰিবৰ কাৰণে বেছিকৈ বুজাই গৈছোঁ চাগে, তো বৰ যদি হৈছে অকণমান চাব আৰু। ঠিক আছে, বৰ নহ'ব লাগে, এইবিলাক কথা এক্সামত যেতিয়া তেতিয়া সুধি দিয়ে, মনত থাকিব, সুবিধা হ'ব। অ'কে, ইয়াৰ পিছত আমাৰ কি আহিলে, প্লেন হলিডে। কাৰণ 1966লৈকে যেতিয়া আমাৰ থাৰ্ড 5 ইয়াৰ প্লেনটো চলি থাকিলে, সেইখিনি সময়ত আমাৰ যিহেতু আমাৰ ভাৰতবৰ্ষৰ পলিটিকেল চিনাৰীটো বহুত বেয়া অৱস্থাত আছিলে, গতিকে আমাৰ 3 বছৰৰ কাৰণে এই বস্তুটো গুচাই দিলে, যে 5 ইয়াৰ প্লেনটো গুচাই দি পেলাই প্লেন হলিডে বুলি মানে এটা 3 বছৰৰ কাৰণে এটা গেপ আহি গ'ল, য'ত আমি কওঁ প্লেন হলিডে, য'ত আমাৰ কোনো ধৰণৰ 5 ইয়াৰ প্লেন অহা নাছিলে। অ'কে, আৰু সেইখিনি সময়ত 1966ত কি আহিছিলে, গ্ৰীণ ৰিভলিউশ্যন। মনত ৰাখিব, গ্ৰীণ ৰিভলিউশ্যন ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, বা অসমীয়াত যদি আমি কওঁ সেউজ বিপ্লৱ।
সেউজ বিপ্লৱ এনেকৈও কেতিয়াবা আপোনালোকে চাব পাৰিব তাৰ পাছত আহিলে 1969 পাছত আহিলে 4th 5-year প্লেন অ'কে এতিয়া 4th 5-year প্লেনৰ টাৰ্গেটটো কেনেকুৱা ধৰণৰ আছিল সেল্ফ ডেভেলপমেণ্ট ইকনমি অ'কে আমি যেটো বৰ্তমান কওঁ আত্মনিৰ্ভৰ অ'কে আত্মনিৰ্ভৰ বুলি যেটো কওঁ সেইটো এটা এনেকুৱা এটা টাইপ মানে সেল্ফ ডেভেলপমেণ্ট ইকনমি যাৰ কাৰণে আমাৰ 1969 চনত 14টা আমাৰ বেংক নেশ্যনেলাইজেশ্যন কৰা হৈছিল মানে চৰকাৰীকৰণ কৰা হৈছিল বা অবভিয়াছলি চৰকাৰী বেংক হিচাপে স্বীকৃতি দিয়া হৈছিল 14টা বেংকক আৰু ইয়াৰে অবজেক্টিভটো কি আছিলে অবজেক্টিভটো আছিল গ্ৰোথ উইথ ষ্টেবিলিটি কেৱল গ্ৰোথ হ'লে নহ'ব ইকনমি কেৱল গ্ৰোথ হ'লে নহ'ব আমাক ষ্টেবিলিটিও লাগিব গ্ৰোথ উইথ ষ্টেবিলিটি এণ্ড প্ৰগ্ৰেছিভ এচিভমেণ্ট অফ সেল্ফ ৰিলায়েন্স মনত ৰাখিব এই গোটেই লাইনটো মনত ৰাখি থৈ দিব ঠিক আছে এক্সামত সোধে এইটো সাধাৰণতে এডিআই সোধাটো অলপ কম কিন্তু APSC নিচিনা এক্সামবিলাকত সোধা দেখা যায় তাৰ পাছত এইখিনি সময়ত এটা শ্লোগান আহিছিলে গৰিবী হটাও কিন্তু চাওক গৰিবী হটাও এইটো সময়ৰ শ্লোগান আছিলে কিন্তু 5th 5-year প্লেনৰ এইমে সেইটো আছিলে গৰিবী হটাও ৰিমুভিং অফ পভাৰ্টি অ'কে গতিকে গৰিবী হটাও শ্লোগানটো ক'ত আছিলে 4th 5-year প্লেনৰ আছিলে কেতিয়াও কনফিউজ নহ'ব যে শ্লোগান বুলি ক'লে কি হ'ব 4th 5-year প্লেন আৰু এইম বুলি ক'লে 5th 5-year প্লেন ঠিক আছে পাম আমি নেক্সট শ্লাইডখনত তাৰ পাছত এইখিনি সময়তে আমাৰ ফেমিলি প্লেনিং আৰম্ভ হৈছিলে যে দুটাতকৈ বেছিকৈ আমাৰ মানে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত বাধ্যবাধকতা কিছুমান আনি দিব চেষ্টা কৰিছিলে আমাৰ চৰকাৰে ঠিক আছে যিটো আজিলৈকেও আমাৰ হয়তো ভাৰতবৰ্ষত ছাকচেছ বুলি আমি ক'ব নোৱাৰোঁ কাৰণ আমি কোনো এটা ক্ষেত্ৰতে কোনো এটা ইণ্ডেক্সতে ভাৰতবৰ্ষই ইমান বেছি সফলতা লাভ কৰিব পৰা নাই কিন্তু জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত আমি টপত গৈ আছোঁ গতিকে আমাৰ কাৰণে লাজ লগা কথা আচলতে আমি জনসংখ্যাটোৱে নিয়ন্ত্ৰণ কৰিব পৰা নাই আজিলৈকে ঠিক আছে গতিকে এতিয়ালৈকে মই নাভাবোঁ যে ফেমিলি প্লেনিংটো কিবা ছাকচেছফুল হ'ল নাই হোৱা এতিয়াও মানুহ বুজি পোৱাই হোৱা নাই অ'কে তাৰ পাছত 1971 চনত পুনৰ কি হ'ল ইণ্ডিয়া পাকিস্তান ৱাৰ হ'ল কোনখন ৱাৰ আছিলে এইখন এই যিটো আমাৰ বাংলাদেশীবিলাকৰ প্ৰব্লেমটো চলি আছে এতিয়াও এই ৱাৰখন আছিলে আৰু লগে লগে আমাৰ এই মানে কি এইটো এটা মেইন কাৰণ আছিলে আমাৰ এই মানে 5-year প্লেনখন মানে ফেইল হোৱা এইটো 5 নহয় দিয়ক 4 এটা মেইন কাৰণ আছিলে আমাৰ এই 5-year প্লেনখন ফেইল হোৱা ঠিক আছে কিন্তু বহুতখিনি কাম হৈছিলে এইটো মই কি লিখিলোঁ চৰি 50 হ'ব এইটো অ'কে 50 হ'ব গতিকে মনত ৰাখিব 1971 ইণ্ডিয়া পাকিস্তান ৱাৰখনৰ কাৰণে আমাৰ এইটো ৱাৰখন এটা মেইন কাৰণ আছিলে আমাৰ 5th 5-year প্লেনখন ফেইল হোৱা তাৰপাছত আমি পঢ়িব লাগিব 5th 5-year প্লেন অ'কে ইয়াৰে ড্ৰাফটটো কোনে প্ৰিপেয়াৰ কৰিছিলে DP ধাৰ ইয়াৰ নামটো ডাইৰেক্টলি সোধে এতিয়ালৈকে মই 8-10 বাৰমান এক্সামত দেখিবলৈ পাইছোঁ ঠিক আছে আৰু ইয়াৰে মেইন অবজেক্টিভ কি আছিল ৰিমুভেল অফ পভাৰ্টি গৰিবী হটাও এণ্ড এটেইন সেল্ফ ৰিলায়েন্স অ'কে প্ৰমোশ্যন অফ হায়াৰ ৰেট অফ গ্ৰোথ এণ্ড বেটাৰ ডিষ্ট্ৰিবিউশ্যন অফ ৰিচোৰ্চ ঠিক আছে অসমীয়াত যদি আমি ক'বলৈ যাওঁ হায়াৰ ৰেট অফ গ্ৰোথ মানে গ্ৰোথৰ ৰেটটো বঢ়াই দিয়া আৰু ৰিচোৰ্চৰ ডিষ্ট্ৰিবিউশ্যনটো বঢ়াই দিয়া ঠিক আছে ৰিচোৰ্চৰ ডিষ্ট্ৰিবিউশ্যনটো বঢ়াই দিয়া তাৰপিছত এইখিনি সময়ত আমাৰ প্ৰধানমন্ত্ৰী 20 পইণ্ট প্ৰগ্ৰেম আহিলে ঠিক আছে 20 পইণ্ট প্ৰগ্ৰেম আহিলে যেতিয়া জনতা পাৰ্টি পাৱাৰত আহিলে 1978 জনতা পাৰ্টি পাৱাৰত আহে 1978 তাৰপাছত মানে আল্টিমেটলি এইখন এনেকুৱা এখন প্লেন আপোনালোকে এতিয়ালৈকে গম পাইছে চাগে যে এইখন প্লেন আমাৰ কমপ্লিট নহ'ল ঠিক আছে তাৰপিছত কাৰণ কিয় নহ'ল কাৰণ সেইখিনি সময়তে আমাৰ জনতা পাৰ্টি পাৱাৰত আহি যায় বা চৰকাৰ গঠন কৰে গতিকে এইখন প্লেন ছাকচেছফুল মানে কমপ্লিট নহ'ল ঠিক আছে আৰু এইখিনি সময়ত কি হৈছিলে আমাৰ ইমাৰ্জেঞ্চি চলি আছিল ইমাৰ্জেঞ্চিও আহিছিলে হয়নে বহুত কিবা কিবি পলিটিকেল পাৰপাছ মানে চিনাৰিটো বহুত বেছি বেয়া হৈ আছিলে তো 1977তো ইন্দিৰা গান্ধী ৰিজাইন কৰে গতিকে বহুত কিবা কিবি হৈ আছিলে কিন্তু আপোনালোকৰ কাৰণে এইবিলাক বস্তু একদম ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট এইখিনি পৰ্চন ঠিক আছে এইখিনি পৰ্চন মনত ৰাখিব তো নেক্সট আহিব ৰুলিং প্লেন কাৰণ আমাৰ যেতিয়া মোৰাৰজী দেশাইৰ যিখন গভৰ্ণমেণ্ট ঠিক আছে গতিকে সেইখন গভৰ্ণমেণ্টৰ সময়ত কি হ'ল আমাৰ ৰুলিং প্লেন আহিব কাৰণ এইটো 5-year প্লেনটো আছিলে
আমাৰ যিখন কংগ্ৰেছ চৰকাৰ আছে তেওঁলোকে কৰি থকা বস্তু তেওঁলোকৰ থিংকিং আছিলে এইটো, কিন্তু জনতা পাৰ্টীৰ চৰকাৰখনে এইটো প্লেনৰ ওপৰত অলপ বিশ্বাস কমকৈ কৰিছিল, যাৰ কাৰণে তেওঁলোকে সেই প্লেনখন ফ'ল' কৰা নাছিল, যাৰ কাৰণে আহিছিলে ৰুলিং প্লেন। অ'কে, কিন্তু যেতিয়া 1979ত এই গভমেণ্টখনো কলেপছ হৈ গ'ল, মানে ন' কনফিডেঞ্চ মশ্যন পাছ হৈছিলে, ঠিক আছে। গতিকে জনতা পাৰ্টীৰ যিখন গভমেণ্ট সেইখন ক্লেছ মানে কি হৈ গ'ল, কলেপছ হৈ গ'ল। তাৰপাছত আকৌ কংগ্ৰেছৰে গভমেণ্ট আহিলে, অহাৰ পিছতে তেওঁলোকে কি মুকলি কৰি দিলে, 6 5 প্লেন। গতিকে আপোনালোকে ইয়াৰ পৰা এটা বস্তু মনত ৰাখিব লাগিব, ৰুলিং প্লেনৰ ওপৰত বহুত ডাঙৰ কুৱেশ্যন নাহে, খালি সময়টো কেতিয়া হৈছিলে ৰুলিং প্লেন সেইটো সুধিব, সময়টো বহুত বেছি ইম্পৰ্টেণ্ট ৰুলিং প্লেনৰ বিষয়ে, ঠিক আছে, মনত ৰাখিব। আৰু এই 1979ৰ পৰা 80 এইখিনি সময়লৈকে কি আছিলে আমাৰ প্লেন হলিডে, প্লেন হলিডে, আমি প্লেন হলিডে বুলি কওঁ, ঠিক আছে, মনত ৰাখিব, প্লেন হলিডে। মানে কোনো প্লেন নাছিলে সেইখিনি সময়ত, 5 ইয়াৰ প্লেনৰ মানে 5 ইয়াৰ প্লেন বন্ধ হৈ আছিল, সেইকাৰণে আমি তাক কওঁ প্লেন হলিডে। তাৰপাছত আহিলে 6 5 ইয়াৰ প্লেন। 6 5 ইয়াৰ প্লেন আমাৰ ভাৰতবৰ্ষৰ ইকনমিৰ ইতিহাসত এটা উল্লেখযোগ্য এখন মঞ্চ দি যাব, ঠিক আছে। আমি পঢ়িম এতিয়া বিগিনিং অফ ইকনমিক লিবাৰেশ্যন ইন ইণ্ডিয়া, ঠিক আছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই পইণ্টটো, চাব কিহৰ কাৰণে মই কৈছোঁ এতিয়া। বিগিনিং অফ ইকনমিক লিবাৰেশ্যন মানে কেনেকুৱা, এতিয়া আগতে আমাৰ কিছুমান মানে ক্ৰাইটেৰিয়া আছিলে যে কিবা এটা যদি আমি কৰিব লাগে, গভমেণ্টৰ কিবা এটা কৰিব লাগে, আমাৰ মানে লাইচেঞ্চ ল'ব লাগে, কিবা ল'ব লাগে, বহুত কিবা কিবি প্ৰভিজন থাকে যে এইটো কৰিব লাগিলে, কাৰণ আমাৰ প্ৰথম মানে কিবা এটা ইণ্ডাষ্ট্ৰী বহাব লাগিলে গভমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগিব, লাইচেঞ্চ লগাব লাগিব। গতিকে আমাৰ এইবিলাকৰ ক্ষেত্ৰত চৰকাৰে বুজি পাইছিলে যে আমি কিছু ক্ষেত্ৰত অকণমান মানুহকো চান্স দিব লাগিব, লিবাৰেশ্যন আমি অকণমান দিব লাগিব। গতিকে আমাৰ কিছু ক্ষেত্ৰত এইটো বস্তু আৰম্ভ কৰিছিলে যে আমাৰ লিবাৰেশ্যন মানে চৰকাৰে যিবিলাক দাম চাম নিৰ্ধাৰিত কৰি দিব, সেইবিলাকৰ ওপৰত চৰকাৰে মাত নামাতিছিলে। তেতিয়া আৰু কি চবকে নিজে দামবিলাক নিৰ্ধাৰণ কৰিবলৈ এৰি দিছিলে, অকণমান শিথিল কৰিছিলে নিয়মবিলাক, ইকনমি নিয়মবিলাক, ঠিক আছে। মই যদি সহজ ভাষাত ক'ব লাগিব, শিথিল কৰি দিছিলে, অকণমান সহজ কৰি দিছিলে। কিন্তু যাৰ কাৰণে কি হৈছিলে, আমাৰ সেইখিনি সময়ত প্ৰাইচ ইনক্ৰিজ হৈছিলে, প্ৰাইচটো ইনক্ৰিজ হৈছিলে, ঠিক আছে। আৰু অবজেক্টিভটো কি আছিল, পভাৰ্টি এৰাডিকেশ্যন এণ্ড টেকনলজিকেল ছেল্ফ ৰিলায়েঞ্চ, মনত ৰাখিব ডাইৰেক্টলি। আৰু এই প্লেনখনৰ আণ্ডাৰতে বিশাখাপট্টনম ষ্টীল প্লেন অন্ধ্ৰপ্ৰদেশত স্থাপন হৈছিল, ঠিক আছে। তাৰপিছত ভদ্ৰাৱতী ষ্টীল প্লেন এষ্টাব্লিছ কৰা হৈছিল। নেশ্যনেলাইজেশ্যন অফ 6 বেংক ইন দ্য ইয়াৰ 1980, এইটো মনত ৰাখিব, প্ৰথম 1969ত আমাৰ 14টা নেশ্যনেল বেংক নেশ্যনেলাইজেশ্যন কৰা হৈছিল, আৰু 1980ত আমাৰ আকৌ 6টা বেংক নেশ্যনেলাইজেশ্যন কৰা হৈছিল, ঠিক আছে। তাৰপাছত 12 জুলাই 1982 চনত নাবাৰ্ড এষ্টাব্লিছ কৰা হৈছিল, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট, ঠিক আছে। নাবাৰ্ড এষ্টাব্লিছ কৰা হৈছিল, এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট, মইতো ক'ম এইটো 3 ষ্টাৰ পইণ্ট। আৰু এইখিনি সময়তে 1984ত অপাৰেশ্যন ব্লুৰ জৰিয়তে আমাৰ ইন্দিৰা গান্ধীকো হত্যা কৰা হৈছিল, হত্যা হৈছিল, ঠিক আছে। মনত ৰাখিব সময়খিনি খুবেই বেয়া আছিল ভাৰতবৰ্ষৰ কাৰণে, গতিকে কিন্তু এনেকুৱা কাম কিছুমান হৈ আছিল, ঠিক আছে। গতিকে মনত ৰাখিবলগীয়া ফেক্ট বহুত বিশেষ এইখিনি আছে, ঠিক আছে, এইখিনি আছে। তাৰপিছতে আমি পঢ়িবলৈ যাওঁ 7 5 ইয়াৰ প্লেন। অ'কে, 7 5 ইয়াৰ প্লেনৰ আমাৰ উদ্দেশ্যটো কেনেকুৱা আছিলে, ইনক্ৰিজিং প্ৰডাকশ্যন অফ ফুড গ্ৰেইন, ঠিক আছে। আমাৰ যিখিনি খোৱাৰ শস্য সেইখিনিৰহে প্ৰডাকশ্যনটোৰ ওপৰত গুৰুত্ব দিছিল, সেইখিনিৰ প্ৰডাকশ্যনটোৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, ঠিক আছে। তাৰপাছত এমপ্লয়মেণ্ট অপৰচুনিটিজ এণ্ড ৰেইজিং প্ৰডাক্টিভিটি অফ ফ'কাছড অন ফুড ৱৰ্ক এণ্ড প্ৰডাক্টিভিটি, ঠিক আছে। চাই ল'ব এইখিনি যে আমাৰ যিখিনি ফুড ৱৰ্ক তাৰে ওপৰত গুৰুত্ব দিয়া হৈছিল, ঠিক আছে। তাৰপাছত এইখন মানে 5 ইয়াৰ প্লেনৰ সময়তে প্ৰথমবাৰৰ কাৰণে আমাৰ গভমেণ্ট ছেক্টৰৰ উপৰিও প্ৰাইভেট ছেক্টৰকো সমানে গুৰুত্ব দিয়া হৈছিল।
কিয় দিয়া হৈছিল চাওক আগতে যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত মেক্সিমাম ইণ্ডাষ্ট্ৰিৰে ৰাইটটো কাৰ হাতত আছিলে গভমেণ্টৰ হাতত আছিলে ঠিক আছে গভমেণ্টৰ হাতত আছিলে কিন্তু 6-5 ইয়াৰ প্লেনে কিছু পৰিমাণে এইটো শিথিল কৰি দি গ'ল যে গভমেণ্টৰ পৰা কিছু পৰিমাণে অলপমান লিবাৰেশ্যন কৰি দিলে তাৰপিছত 7-5 ইয়াৰ প্লেন যেতিয়া আহিলে তেতিয়া লাহে লাহে কি হ'ল আমাৰ ৰাজহুৱা খণ্ডৰ লগতে আমাৰ যিখিনি প্ৰাইভেট ছেক্টৰ আছিলে প্ৰাইভেট ছেক্টৰেও কিছু পৰিমাণে নিজৰ কাম কৰিবলৈ সুবিধা পালে আৰু এইখিনি সময়ত আমাৰ কি হৈছিলে বেলেঞ্চ অফ পেমেণ্ট ক্ৰাইচিছ হৈছিলে BOP ক্ৰাইচিছ বুলি কওঁ আমি ইকনমিৰ ভাষাত ঠিক আছে বেলেঞ্চ অফ পেমেণ্ট ক্ৰাইচিছ কিয় হৈছিলে কাৰণ যেতিয়া পৰা আমি স্বাধীন হৈছোঁ তেতিয়া আমি ভাৰতবৰ্ষৰ ভিতৰলৈ এইখন যদি ইণ্ডিয়া হয় বাহিৰৰ পৰা আমি বিভিন্ন বস্তু লৈ আহোঁ ঠিক আছে ইম্পৰ্ট কৰি থাকোঁ কিন্তু ইণ্ডিয়াৰ পৰা আমি একো বস্তু ওলাই যাব নিদিওঁ ঠিক আছে তাৰ ফলত কি হ'ব যে আমাৰ লগত যিখিনি টকা পইচা থাকিব যিখিনি ডলাৰ থাকিব সেই ডলাৰবিলাক অভিয়াছলি শেষ হৈ যাব আমি ইহঁতৰ পৰা বস্তু কিনি আছোঁ মানে কি ডলাৰ ইহঁতক দি আছোঁ আমি ঠিক আছে কিন্তু সেইকাৰণে কি হৈছিলে ফাইনেলি আমাৰ বেলেঞ্চ অফ পেমেণ্ট মানে কি আমাৰ মানি বেগ খালী হৈ গৈছিলে দেশৰ মানি বেগটো মানে এনেকুৱা নহয় যে আমাৰ ৰুপি নোহোৱা হৈ গৈছে ৰুপি আছিলে ৰুপিটো নিজে প্ৰিণ্ট কৰিব ল'ব পাৰিব সেইটো কথা নহয় কিন্তু আমাৰ যিখিনি বিজনেছ কৰাৰ কাৰণে যিখিনি আমাৰ পেমেণ্ট সেইখিনি মানে পইচা সেইখিনি বস্তু নোহোৱা হৈ গৈছিলে কাৰণ আমাৰ সেইখিনি সময়ত কি আছিলে ক্ল'জড ইকনমি আছিলে টাৰ্মটো মনত ৰাখিব ক্ল'জড ইকনমি আছিলে আমাৰ ক্ল'জ ইকনমি আছিলে গতিকে ইম্পৰ্টেণ্ট কথা যে ক্ল'জ ইকনমি আছিল কাৰণে আমাৰ বেলেঞ্চ অফ পেমেণ্ট ক্ৰাইচিছ হৈছিলে আৰু সেইকাৰণে আমাৰ লাহে লাহে কি আহিব LPG ৰিফৰ্ম আহিব কিয়নো আমাৰ সকলোবিলাক ছেক্টৰতে আমাৰ যিখিনি প্ৰাইভেট ইণ্ডাষ্ট্ৰি হওক বা আমাৰ বাহিৰৰ ইণ্ডাষ্ট্ৰি সকলোকে পাৰ্মিশ্যন দিবই লাগিব এতিয়া কাৰণ বাহিৰৰ পৰা পইচা কেনেকৈ আহিব আমি যদি অকল ইম্পৰ্টেই কৰি থাকোঁ এতিয়া ৰিচেণ্টলি মই এটা কথা কওঁ আপোনালোকে দেখিছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ফ্ৰেন্সত গৈ পেলাই আইফিল টাৱাৰত গৈ আমাৰ UPI ইনাগুৰেট কৰি আহিছে তাতে কিন্তু কথাটো হ'ল যে আমি আজি UPIৰে ফ্ৰেন্সত আমি নিজৰ কিছুমান কাম কৰিব পাৰিম সেইটো আমাক সুবিধা কৰি দিছে কিন্তু কিমান দিনলৈ চলিব এইটো কাৰণ আমি যদি একো এক্সপৰ্টেই কৰিব নকৰোঁ আমাৰ লগত যদি একো এক্সপৰ্ট কৰিব পৰা বস্তু নাথাকেই সিহঁতে আমাৰ ৰুপিবিলাক লৈ কি কৰিব সিহঁতৰ লগত ছাপ'জ বহুত লাখ কৰোৰ টকা জমা হৈ থাকিলে ফ্ৰেন্স গভমেণ্টৰ যাতে কিন্তু সিহঁতে সেই বস্তুবিলাক কৰিব কি সিহঁতে যদি আমাৰ পৰা একো কিনিবই নোৱাৰে হয়নে গতিকে সেইকাৰণে আমাৰ এক্সপৰ্টৰ ক্ষেত্ৰতো সমানে গুৰুত্ব দিব লাগিব যে আৰু এই 7-5 হেল্থ প্লেনখনৰ জৰিয়তে আমাৰ লাহে লাহে ক্ল'জ ইকনমিৰ পৰা অকণমানকৈ মানে অপেন ইকনমি ফালে গতি কৰিব ষ্টাৰ্ট কৰিছিল ঠিক আছে মনত ৰাখিব তাৰ পাছত আহিলে 1990ৰ পৰা 1992 এইখিনিক আমি কওঁ কি এনুৱেল প্লেন ঠিক আছে এইখিনি সময়ত আমাৰ এনুৱেল প্লেন বুলি কিয় কওঁ কাৰণ সেইখিনি সময়ত আমাৰ গোটেই চেণ্টাৰৰ পলিটিকেল চিনাৰিটো বহুত বেয়া অৱস্থাত আছিলে ঠিক আছে আৰু সেইকাৰণে কোনো ধৰণৰ 5 ইয়াৰ প্লেন সেইখিনি সময়ত ইমান ইমপ্লিমেণ্ট কৰা হোৱা নাছিলে ঠিক আছে 8 নম্বৰ 5 ইয়াৰ প্লেনখন অহা নাছিলে এইখিনি সময়ত কিন্তু এটা ডাঙৰ বস্তু আহিছিলে সেইটো হৈছে জৱাহৰ ৰোজগাৰ যোজনা 1989ত ঠিক আছে জৱাহৰ ৰোজগাৰ যোজনা ভেৰি ইম্পৰ্টেণ্ট এক্সাম পাৰ্চপেক্টিভত বহুতবাৰ সুধিছে এইটো একদম SSC লেভেলৰ পৰা আৰম্ভ কৰি এইটো কুৱেশ্যন আপোনালোকৰ আমাৰ ADRE-লৈকে সকলোবিলাকতে এই বস্তুটো ইম্পৰ্টেণ্ট ঠিক আছে জৱাহৰ ৰোজগাৰ যোজনা ডাইৰেক্টলি সুধি দিব এক্সামত তাৰপাছত সেইখিনি সময়ত আমাৰ LPG লঞ্চ হৈছিলে এতিয়া LPG মানে লিকুইফাইড পেট্ৰলিয়াম গেছ নহয় এইটো হৈছে লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন এতিয়া কথাটো হ'ল কি লিবাৰেলাইজেশ্যন মানে কি আমাৰ আগৰ সময়ত কি আছিলে কিবা এটা যদি আমি ইণ্ডাষ্ট্ৰিত বহাব লাগে তেতিয়াহ'লে কি হ'ব আমি গভমেণ্টৰ পৰা লাইচেঞ্চ ল'ব লাগিব ঠিক আছে ছাপ'জ মই কিবা এটা ইণ্ডাষ্ট্ৰি বহাম গভমেণ্টৰ পৰা লাইচেঞ্চ লগাব লাগিব কিন্তু তেতিয়া মানে আমাৰ কি হ'ল বেলেঞ্চ অফ পেমেণ্ট ক্ৰাইচিছ যেতিয়া হ'ল তেতিয়া সেইখিনি সময়ৰ প্ৰধানমন্ত্ৰী PV নৰসিম্হা ৰাও লগতে ফাইনেন্স মিনিষ্টাৰ যিগৰাকী ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত ইকনমিষ্ট বুলি আমি ক'ব পাৰোঁ ডক্টৰ মনমোহন সিং প্ৰাক্তন প্ৰধানমন্ত্ৰী তেখেত এতিয়া ফাইনেন্স মিনিষ্টাৰ আছিলে তেওঁলোক দুয়োগৰাকীয়ে লগ হৈ পেলাই এইটো বস্তু ভাবিছিলে যে আমি কিছুমান ক্ষেত্ৰত ৰিফৰ্ম অনাৰ দৰকাৰ আছে যাৰ কাৰণে তেওঁলোকে এই LPG ৰিফৰ্মটো আনিছিলে এতিয়া লিবাৰেলাইজেশ্যন মানে কি যিটো লাইচেঞ্চ ৰাজ য'ত মানে কিবা এটা কাম কৰিব লাগিলে গভমেণ্টৰ পৰা লাইচেঞ্চ ল'ব লাগিব আপোনালোকে কিবা এটা ইণ্ডাষ্ট্ৰি বহাব লাগে সৰু ইণ্ডাষ্ট্ৰি কিন্তু আপোনালোকে গভমেণ্টৰ পৰা লাইচেঞ্চ ল'ব লাগিব কিন্তু সেইখিনি সময়ত নৰসিম্হা ৰাও গভমেণ্টখনে কি কৰিলে বহুত ক্ষেত্ৰত
এইখিনি বস্তু শিথিল কৰি দিলে যে কোনো ধৰণৰ লাইচেঞ্চ ল'ব নালাগে স্পেচিয়েলি কিছুমান ইণ্ডাষ্ট্ৰীত লাগিব লাইক ৰেলৱেটো আৰু ৰেলৱে বুলি নহয় এতিয়া কিছুমান বস্তু আমাৰ লাগিব কাৰণ ৰেলৱেটো টোটেলি গভৰ্ণমেণ্টৰ আণ্ডাৰতে থাকে এইটো ৰেলৱেটো নহ'ব ইয়াতে এতিয়া আপোনালোকে যদি কালি গান বা বন্দুকৰ এটা ফেক্টৰী খুলিব লাগে আপুনি অভিয়াছলি তাতে গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগিব যদি আপোনালোকে ৱাইনৰ ফেক্টৰী খুলিব ইচ্ছা কৰে আপোনালোকে গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'বই লাগিব ঠিক আছে এতিয়া আপোনালোকে যদি এক্সপ্ল'চিভ বা বোমা বনাব ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকৰ গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'বই লাগিব আদাৰৱাইজ সেইবিলাক লাইচেঞ্চ সকলোকে দিয়া নহয় আৰু বোমা বনোৱাৰ পাৰ্মিশ্যন সকলোকে দিয়া কাণ্ট্ৰি খালি আমাৰ পৃথিৱীত এখনেই আছে আৰু মই ক'ব নালাগে সেইখনৰ নাম আপোনালোকে জানে ঠিক আছে গতিকে কিছুমান পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰী এৰি পেলাই বাকী সকলোবিলাকতে এই লাইচেঞ্চবিলাক বস্তুটো উঠাই দিছিল যাতে মানুহবিলাকে নিজৰ মতে বিজনেছ কৰিব পাৰে সেইটো আছিলে লিবাৰেলাইজেশ্যন তাৰপাছত লাহে লাহে আমাৰ যিখিনি প্ৰাইভেট ছেক্টৰবিলাককো ইণ্ডিয়ান ইকনমিত ভালকৈ সোমাব দিয়া হৈছিলে যাৰ কাৰণে আমাৰ প্ৰাইভেটাইজেশ্যনটো লাহে লাহে আপগ্ৰেড হ'বলৈ আৰম্ভ কৰিছিল আৰু গ্ল'বেলাইজেশ্যন মানে বাহিৰা যিবিলাক কোম্পানী লাইক এডিডাছ এপল ঠিক আছে এইবিলাক কোম্পানীকো আমাৰ ভাৰতবৰ্ষত বিজনেছ কৰিবলৈ সুবিধা দিয়া হৈছিলে কিয়নো সেইখিনি সময়ত যেতিয়া আমাৰ ভাৰতবৰ্ষই IMF আৰু ৱৰ্ল্ড বেংকৰ ওচৰৰ পৰা ডেট বিচাৰিছিল মানে লোন বিচাৰিছিল তেতিয়া IMF আৰু ৱৰ্ল্ড বেংকে এটা কথা কৈছিল যে আমি লোন কি হিচাপত দিম আপোনালোকে যদি একো এক্সপৰ্টেই নকৰে গতিকে আপোনালোকৰ ইনকাম ক'ৰ পৰা হ'ব ইনকামটো হ'ব লাগিব তেতিয়া তেওঁলোকে এটা কথা কৈছিল যে আমাৰ এনেকুৱা কিছুমান ইনভেষ্ট কৰক য'ৰ পৰা গভৰ্ণমেণ্টৰো ইনকাম হয় এতিয়া বাহিৰা কোম্পানী এৰি দিছে যেতিয়া আমাৰ ইয়াত ভাৰতবৰ্ষত আমাৰ কোম্পানী বহুৱাব সিহঁত কিয় আহিব কাৰণ ভাৰতবৰ্ষত চিপ লেবাৰ পায় কম খৰচতে লেবাৰ পায় আৰু তেওঁলোকে ইয়াতে যেতিয়া বিজনেছ কৰিব তেওঁলোকে গভৰ্ণমেণ্টক কিবা এটা টেক্স দিব লাগিব তাৰ মানে কি কোম্পানীটোৰো লাভ হ'ল আৰু গভৰ্ণমেণ্টখনৰো লাভ হ'ল গতিকে LPG ৰিফৰ্ম আপোনালোকৰ ইণ্ডিয়ান ইকনমিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে মনত ৰাখিব লাগিব কিমান চনত 1991ত ঠিক আছে 1991ত ফাইনেন্স মিনিষ্টাৰ কোন আছিলে মনমোহন সিং আৰু প্ৰাইম মিনিষ্টাৰ কোন আছিলে PV নৰসিম্হা ৰাও আৰু LPGৰ ফুল ফৰ্মটো সুধি দিয়ে লিকুইফাইড পেট্ৰলিয়াম গেছ নহয় মনত ৰাখিব মই ক'লোঁ লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন ঠিক আছে মনত ৰাখি থৈ দিব তাৰপাছত আহিলে 8-5 year প্লেন ঠিক আছে আৰু এই 5 year প্লেনখনৰ মডেলটো কোনে কাৰ ওপৰত ডিপেণ্ড কৰিব মানে কোনে বেছ মই ফাৰ্মবিল হৈছে দিছ প্লেন ৱাজ বেছড অন দি মডেল অফ জন W মুলাৰ এখেতৰ মডেলৰ ওপৰত ডিপেণ্ড কৰি পেলাই এই 5 year প্লেনখন ডিজাইন কৰা হৈছিলে ঠিক আছে ইয়াৰে মেইন উদ্দেশ্য কি আছিলে ডেভেলপমেণ্ট অফ হিউমেন ৰিচোৰ্চ মানে কি হিউমেন ৰিচোৰ্চ মানে হৈছে মানৱ সম্পদ আমাৰ মানৱ সম্পদ আমি ডেভেলপ কৰিবৰ কাৰণে কি লাগিব আমাক এমপ্লয়মেণ্ট লাগিব অবভিয়াছলি এমপ্লয়মেণ্ট লাগিব এডুকেশ্যন লাগিব আৰু পাব্লিক হেল্থ লাগিব আমাক হেল্থ ছেক্টৰত গুৰুত্ব দিব লাগিব ঠিক আছে আৰু এইখিনি সময়তে PV নৰসিম্হা ৰাও আমাৰ নতুন ইকনমিক পলিচি লঞ্চ কৰিছিল লগতে 1 টকাৰ যিখন নোট তাক বেন কৰা হৈছিল 1 টকাৰ নোটখন বেন কৰা হৈছিল 1994ত ডাইৰেক্ট কুৱেশ্যন আপোনালোকে এক্সামত দেখিবলৈ পাব এইবিলাকৰ পৰা ঠিক আছে তাৰপাছত আহিলে 9-5 year প্লেন 1997 চনৰ পৰা 2002 চনলৈ ইয়াৰ বহুত বিশেষ গম পাব লগা নাই ইয়াতে খালি আপোনালোকে মেইন ফেক্ট কিছুমান গম পালে হ'ব লাইক এইম টু গ্ৰ'থ উইথ জাষ্টিছ উইথ এণ্ড ইকুৱেলিটি অ'কে মনত ৰাখিব তাৰপিছত এইটো আমাৰ ইণ্ডিপেণ্ডেঞ্চৰ সোণালী জয়ন্তীৰ সময়ত লঞ্চ কৰা হৈছিল 50 বছৰ আমাৰ ইণ্ডিপেণ্ডেঞ্চৰ বৰ্তমান যেনেকৈ অমৃতকাল চলি আছে গতিকে কি ঠিক এইবাৰ এইটো সুধি দিব পাৰে হয়নে 10-5 year প্লেনৰ আমাৰ উদ্দেশ্যটো কি আছিলে ডাবল পাৰ কেপিটা ইনকাম আপ টু নেক্সট 10 years অ'কে নেক্সট 10 বছৰৰ ভিতৰত আমাৰ পাৰ কেপিটা ইনকাম দুগুণ বৃদ্ধি কৰা পাৰ কেপিটা ইনকাম মানে কি জনমূৰি আয় মানে ভাৰতবৰ্ষৰ টোটেল ইনকাম বাই টোটেল পপুলেশ্যন ঠিক আছে মানে এজন মানুহে একদিনত কিমানকৈ ইনকাম কৰে আপোনালোকে চিম্পলি তেনেকৈ মনত ৰাখিব পাৰে জনমূৰি আয় ঠিক আছে তাৰপাছত আমাৰ পভাৰ্টি ৰেচিঅ'টো 2012 চনলৈকে 15% হ্ৰাস কৰা আমাৰ এটা উদ্দেশ্য আছিল এইখন 5 year প্লেনৰ এই দুটা মনত ৰাখিলেই হ'ব তাৰপাছত 11 নম্বৰ 5 year প্লেনৰ চবতকৈ মনত ৰাখিবলগীয়া বস্তুটো হ'ল কি এইখন কোনে প্ৰিপেয়াৰ কৰিছিল চি ৰংৰাজন ঠিক আছে এওঁৰ নামটো বিশেষকৈ এক্সামত সোধা দেখা যায় আৰু থিমটো কি আছিলে ফাষ্টাৰ এণ্ড মোৰ ইনক্লুচিভ গ্ৰ'থ ঠিক আছে আৰু 12-5 year প্লেনৰ একেই হয়
ফাষ্টাৰ মোৰ ইনক্লুচিভ এণ্ড ছাষ্টেইনেবল গ্ৰ'থ এইটো শব্দ খালি ইয়াত লগাই দিয়া হৈছে ঠিক আছে আৰু দিছ প্লেন ৱাজ এক্সটেণ্ডেড বাই 6 মান্থ 6 মাহলৈকে বঢ়াই দিয়া হৈছিলে এই প্লেনখন ঠিক আছে আৰু এইখন আছিলে আমাৰ এতিয়ালৈকে অন্তিমখন 5 ইয়াৰ প্লেন অন্তিমখন 5 ইয়াৰ প্লেন আৰু ইয়াৰ পিছত এই 5 ইয়াৰ প্লেনক কোনে ৰিপ্লেচ কৰিছিলে নীতি আয়োগে ঠিক আছে মনত ৰাখিব তাৰপিছত আহিব PURA ষ্ট্ৰেটেজি ঠিক আছে এইটো ইয়াৰ ফুল ফৰ্মটো আপোনালোকক এক্সামত সুধি দিয়ে সেইটো হৈছে প্ৰভাইডিং আৰ্বান এমেনিটিজ ইন ৰুৰেল এৰিয়াজ অ'কে ইয়াৰে মেইন উদ্দেশ্যটো কি আছিল চাব এতিয়া আমাৰ গাঁওবিলাকৰ পৰা আপোনালোকে এইটোৱে গম পায় যে গাঁওবিলাকৰ পৰা মানুহবিলাক চহৰলৈ কিয় ঢাপলি মেলি আছে কাৰণ চহৰবিলাকত এমপ্লয়মেণ্ট অপৰচুনিটিজ ভাল যিকোনো কাম কৰি খাব পাৰিব ঠিক আছে গতিকে বিভিন্ন কামৰ সন্ধানত জীৱিকাৰ সন্ধানত আমাৰ মানুহবিলাক গাঁৱৰ পৰা চহৰলৈ মুভ কৰি আছে বিশেষকৈ বৰ্তমান সময়তো এইটো বস্তু চলি আছে কিন্তু এই ষ্ট্ৰেটেজিটোৰ দ্বাৰা আমাৰ ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালাম ছাৰে এইটো বস্তু বিচাৰিছিল যে চহৰবিলাকৰ নিচিনাকৈ গাঁওবিলাকৰ যদি আমি ডেভেলপ কৰিব পাৰোঁ তেতিয়া এই মাইগ্ৰেশ্যনটো কমি থাকিব মানুহে তেতিয়া গাঁৱতো নিজৰ এমপ্লয়মেণ্টটো বিচাৰি পাব আৰু তেওঁ এইটো বস্তু বিশ্বাস কৰিছিল অভিয়াছলি এইটো সঁচা কথা যে আমাৰ এখন দেশ উন্নত হ'ব লাগিলে অকল চহৰৰ উন্নতি হ'লে নহ'ব আমাৰ গাঁওবিলাকৰো উন্নতি হ'ব লাগিব গতিকে তাৰ কাৰণে এটা ষ্ট্ৰেটেজি লৈছিলে যাক আমি চিম্পলি কওঁ প্ৰভাইডিং আৰ্বান এমেনিটিজ ইন ৰুৰেল এৰিয়াজ অ'কে এইটো আমাৰ PURA ষ্ট্ৰেটেজি ভেৰি ইম্পৰ্টেণ্ট এক্সাম পাৰ্চপেক্টিভত মনত ৰাখিব আৰু এইটো কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল ইণ্ডিয়ান নেশ্যনেল ছায়েন্স কনফাৰেন্স যিখন আমাৰ 90 নম্বৰ আছিলে ইণ্ডিয়ান নেশ্যনেল ছায়েন্স কনফাৰেন্স আমাৰ 2004 চনত তাতে এইটো এনাউন্স কৰা হৈছিলে 2004 চনত মই লিখি দিছোঁ ইয়াতে আজি পেনটোৱে কিবা অলপ প্ৰব্লেম দি আছে ইণ্ডিয়ান নেশ্যনেল ছায়েন্স কনফাৰেন্স ঠিক আছে আপোনালোকে এইটো বস্তু লিখি ল'ব মই আখৰখিনি অকণমান খেলি মেলি হৈছে পেনটোৱে কিবা অলপ ডিষ্টাৰ্ব কৰি আছে কিয় বা নাজানো ঠিক আছে গতিকে মনত ৰাখিব বহুত বেছি ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ এক্সাম পাৰ্চপেক্টিভত তাৰপিছত আমি পঢ়িব লাগিব 2015 চনত 1 জানুৱাৰী তাৰিখে আমাৰ নীতি আয়োগটো এষ্টাব্লিছ কৰা হৈছিলে বা নীতি আয়োগ আৰম্ভ হৈছিলে 1 জানুৱাৰীৰ পৰা আৰু নীতি আয়োগৰ ফুল ফৰ্মটো এক্সামত সোধে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ঠিক আছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া 2015 1 জানুৱাৰী তাৰিখে এষ্টাব্লিছ কৰা হৈছিলে হেডকোৱাৰ্টাৰ ক'ত আছে দিল্লী আছে প্ৰাইম মিনিষ্টাৰ এক্স অফিচিয়েল চেয়াৰমেন ঠিক আছে ভাইচ চেয়াৰমেন কোন সুমন বেৰী এওঁৰ নামটো মনত ৰাখিব CEO BVR সুব্ৰমণ্যম ডাইৰেক্টলি মনত ৰাখিব PVR বুলি মনত ৰাখিব চিনেমা যে চাম আমি PVR তেনেকুৱা মনত ৰাখিব BVR সুব্ৰমণ্যম তাৰপাছত 4গৰাকী এক্স অফিচিয়েল মেম্বাৰ থাকে তাৰ ভিতৰত আমাৰ বৰ্তমান আছে অমিত শ্বাহ ডাঙৰীয়া মিনিষ্ট্ৰী অফ হোম ৰাজনাথ সিং ডাঙৰীয়া মিনিষ্ট্ৰী অফ ডিফেন্স নিৰ্মলা সীতাৰমণ মিনিষ্ট্ৰী অফ ফাইনেন্স এইটো থাকিবই লাগিব নৰেন্দ্ৰ সিং তোমাৰ মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এও থাকিব লাগিব ফুল টাইম মেম্বাৰ কোন আছে VK সাৰস্বত তেওঁ এক্স DRDO চিফ আছিলে বা এক্স DRDO চিফ তেওঁ ৰমেশ চান্দ এগ্ৰিকালচাৰ এক্সপাৰ্ট আৰু বিনোদ পল এগৰাকী এগ্ৰিকালচাৰ এক্সপাৰ্ট এইকেইগৰাকীৰ নামটো মনত নাৰাখিলেও কথা নাই খালি এইকেইটা পোষ্ট মনত ৰাখি যাব এইখিনি বস্তু মনত ৰাখি যাব আৰু এইখিনিতো বহুত বেছি ইম্পৰ্টেণ্টে হয় গমে পায় আপোনালোকে এইখিনি মই 3 ষ্টাৰ পইণ্ট দিছোঁ এইখিনি 2 ষ্টাৰ পইণ্ট দিছোঁ আৰু কোনোবাই যদি একদম ৰিস্ক ল'ব মন নাই যে এইবাৰ মোক চাকৰি লাগিব এইটো 1 ষ্টাৰ পইণ্ট এইখিনিও এবাৰ মুখস্থ কৰি যাব পাৰে ঠিক আছে অসমীয়াত দি দিছোঁ চাই ল'ব এতিয়া ইয়াৰে গভৰ্ণিং কাউন্সিল যিয়ে আমাৰ এই নীতি আয়োগটো পৰিচালনা কৰিব তাৰ ভিতৰত কোন থাকে আমি চাই ল'ব লাগিব ঠিক আছে আমি গম পালোঁ মেম্বাৰ কোন থাকে এতিয়া গভৰ্ণিং কাউন্সিলত কোন থাকে গোটেই কাৰণ আমি এটা বস্তু গম পাইছোঁ যে নীতি আয়োগ হৈছে বটম টু টপ এপ্ৰ'চ ঠিক আছে মানে ইয়াতে ষ্টেটবিলাকে নিজৰ মতামতবিলাক দিব সেইমতে ইয়াতে চেণ্টাৰত নীতি আয়োগত আমাৰ ডিচিশ্যনবিলাক লোৱা যাব গতিকে গভৰ্ণিং কাউন্সিলত কোন থাকিব প্ৰত্যেকখন ষ্টেটৰে CM বিলাক থাকিব বা ইউনিয়ন টেৰিটৰিজবিলাকৰ লেফটেনেণ্ট গভৰ্ণৰবিলাক থাকিব ঠিক আছে আৰু স্পেচিয়েলি কেইগৰাকীমান মেম্বাৰ থাকিব যাৰ ভিতৰত আছিল আমাৰ নীতিন গাডকাৰী পীয়ুষ গোয়েল থাউন চান্দ গেহলট ৰাও ইন্দ্ৰজিৎ সিং এইকেইগৰাকীৰ নামটো মনত নাৰাখিব দৰকাৰ একদম নহয় আৰু প্ৰথম CEO কোন আছিলে সিন্ধুশ্ৰী কুল্লাৰ কিন্তু এওঁৰ নামটো মনত ৰাখিব লাগিব ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে এইকেইটা নাম মনত নাৰাখিলেও কথা নাই এইখিনি মনত ৰাখিব আৰু এইটো মনত ৰাখিব ঠিক আছে
NDC নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল 6 আগষ্ট 1952 চনত এষ্টাব্লিছ কৰা হৈছিলে মই কৈছোঁ অলৰেডি এইবিলাক কথা অ'কে তাৰপিছত আমি চাব লাগিব কেইটামান ইম্পৰ্টেণ্ট ফেক্ট লাষ্ট শ্লাইড অকণমান ধৈৰ্য ধৰি পঢ়ক এইখিনি লাষ্ট আৰু ঠিক আছে ইয়াৰ পিছত আপোনালোকে বেলেগ আৰু পঢ়িব নালাগে প্লেনিং কমিশ্যনৰ ওপৰত কিছুমান ফেক্ট আছে নেশ্যনেল প্লেনিং কমিশ্যন আমি পঢ়িলোঁ 1938ত হৈছিলে আৰু মডেলটো ক'ৰ পৰা আহিছিলে USSৰ পৰা আহিছিলে ঠিক আছে ৰাছিয়াৰ পৰা আহিছিলে ইন দ্য ইয়াৰ 1991 ইণ্ডিয়া এডপ্টেড ইণ্ডিকেটিভ প্লেনিং এইটো কথা সোধে ইণ্ডিকেটিভ প্লেনিং 1991ৰ পৰা আৰম্ভ হৈছিলে চলিছিলে তাৰপিছত ষ্ট্ৰাকচাৰেল প্লেনিঙৰ যিটো মানে ষ্ট্ৰাকচাৰেল প্লেনিং সেইটো আমাৰ USSৰ পৰা লোৱা হৈছিলে তাৰপিছত 5th 5-year প্লেনটো আমাৰ এটা আনকমপ্লিট 5-year প্লেন ডাইৰেক্টলি এক্সামত কুৱেশ্যন সোধে আৰু হিন্দু গ্ৰ'থ ৰেট যিটো আপোনাক ডেকা ছাৰে বুজাই দিছে মই এতিয়া নুবুজাওঁ যদিহে দৰকাৰ হয় কমেণ্ট ছেকশ্যনত জনাব এটা ফুল ফ্লেজেড মানে ক্লাছ এটা মই দি দিম হিন্দু গ্ৰ'থ ৰেট কি বস্তু ইমান ডাঙৰ বস্তু নহয় কিন্তু এতিয়া ইয়াত বুজা বস্তু নহয় এইটো আচলতে ঠিক আছে এইটো ইয়াত বুজা বস্তু নহয় মই বুজাই দিম যেতিয়া ইকনমিক্সৰ বেলেগ বেলেগ ক্লাছবিলাক লৈ আহিম ঠিক আছে তাতে এইবিলাক উঠাই দিম এতিয়া জাষ্ট মনত ৰাখিব ৰাজকৃষ্ণ ছাৰে এখেতে হিন্দু গ্ৰ'থ ৰেটৰ কনচেপ্টটো আগবঢ়াইছিল হিন্দু গ্ৰ'থ ৰেট ইয়াত কোনো ৰিলিজিয়াছ কথা নাই দেই ইয়াত কোনো ৰিলিজিয়াছ কথা নাই যে হিন্দু গ্ৰ'থ ৰেট এনেকুৱা কথা নাই কিন্তু এইটো ৰেটটো কি গম পাব তাৰপাছত ফাৰ্ষ্ট ইকনমিক চেঞ্চাছ 1977 ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে তাৰপিছত মন্তাক সিং আহলুৱালিয়া এখেত আছিলে প্ৰথম শেষৰগৰাকী ডেপুটি চেয়াৰমেন অফ প্লেনিং কমিশ্যন আৰু গুলজাৰিলাল নন্দা এও আছিল প্ৰথমগৰাকী ডেপুটি চেয়াৰমেন অফ প্লেনিং কমিশ্যন ঠিক আছে ডাইৰেক্ট কুৱেশ্যন সোধে যে প্লেনিং কমিশ্যনৰ প্ৰথম ডেপুটি চেয়াৰমেন কোন আছিলে গুলজাৰিলাল নন্দা আৰু অন্তিমগৰাকী কোন আছিলে মন্তাক সিং আহলুৱালিয়া ঠিক আছে মনত ৰাখিব ফাৰ্ষ্ট নীতি আয়োগ কেতিয়া এনাউন্স কৰা হৈছিলে 15 আগষ্ট 2014 চনত আৰু এষ্টাব্লিছ কেতিয়া হৈছিলে 1 জানুৱাৰী 2015 চনত ঠিক আছে মনত ৰাখিব তাৰপিছত ফাদাৰ অফ প্লেনিং বুলি কাক কোৱা হয় M বিশ্বেশ্বৰা ঠিক আছে মনত ৰাখিব M বিশ্বেশ্বৰা তাৰপিছত সৰি MM নহয় M বিশ্বেশ্বৰা কি লিখিছোঁ আৰু ইকনমিক প্লেনিংটো আমাৰ শিডিউল 7ৰ কনকাৰেণ্ট লিষ্টত থাকে ঠিক আছে কনকাৰেণ্ট লিষ্টত ধৰা হয় তাৰপিছত আমাৰ কনচেপ্টটো ক'ৰ পৰা লোৱা হৈছিলে ৰাছিয়াৰ পৰা লোৱা হৈছে মই কৈছোঁ অলৰেডি ঠিক আছে এইখিনি আছিলে আমাৰ ফেক্ট যিখিনিৰ পৰা আমাৰ কুৱেশ্যন সচৰাচৰ দেখিবলৈ পোৱা যায় আৰু ইয়াতকৈ বাহিৰত একো পঢ়িব নালাগে আপোনালোকৰ এই ক্লাছটো ইয়াতে মই শেষ বুলি ক'লোঁ ইম্পৰ্টেণ্ট কথা যে যিটো আমাৰ বাজেট আৰু স্কিমৰ PDF অলৰেডি আমাৰ টেলিগ্ৰাম চেনেল বা হোৱাটছএপ গ্ৰুপত আপলোড কৰা হৈছে আপোনালোকে যদি এইবিলাক এভেইল কৰা নাই এভেইল কৰি ল'ব যদিহে আমাৰ ক্লাছসমূহ ভাল পাইছে এটা লাইক কৰিব কমেণ্টটো কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগ পাম আকৌ এটা নতুন ক্লাছৰ সৈতে আজিলৈ এৰিছোঁ থেংক ইউ গুড বাই